তো মেইনলি সাৰ্ভে কি কয় যে লাষ্ট ফিস্কেল ইয়াৰটো আমাৰ কেনেকুৱা চলিছে, পাৰফৰ্মেঞ্চ কি, আৰু কিছুমান ছাজেশ্যন দিয়ে লাষ্ট ইয়াৰৰ বেছ কৰি কেনে। বাজেটে কি কৰে, ইকনমিক ছাৰ্ভেৰ ওপৰত বেছ কৰি কেনে লাষ্ট ইয়াৰ যিখিনি পেৰামিটাৰ্ছ আছিলে সেইখিনিৰ ওপৰত বেছ কৰি কেনে নতুন পলিচি বনায় ফৰ আপকামিং ইয়াৰ। বুজিছা, সেইকাৰণে 26-27 আৰু ছাৰ্ভে আছিলে 25-26 যিহেতু আগৰ বছৰৰ কি কি ইকনমিক পেৰামিটাৰ্ছ সেইখিনি হাইলাইট কৰিছে। ঠিক আছে, এতিয়া আজি বাজেটৰ ক্লাছটো ষ্টাৰ্ট কৰিম বাৰু। ঠিক আছে, বিফৰ ষ্টাৰ্টিং দি বাজেট মই কিছুমান বস্তু ৰিভাইজ কৰি দিছোঁ তোমালোকক। এনে বাজেট বস্তুটো ক'ত মেনশ্যন কৰি থোৱা আছে নে কনষ্টিটিউশ্যনত? এনে অলপ কুইজ টাইপ। ঠিক আছে, কোৱাচোন, অলপ ৰিভিজন হৈ যাব তোমালোকৰ। বাজেট বস্তুটো মেনশ্যন কৰা আছে নে কনষ্টিটিউশ্যনত? ইজ নাই বাজেট মেনশ্যন ইন দি কনষ্টিটিউশ্যন? কি হয় আৰ্টিকেল, কোৱা এটা বাজেটৰ? ৰাইট এটা আছে কি এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেন্ট Yes, the annual financial statement should be laid down in the parliament as per Article 112. So finance minister on behalf of president lays the budget. ঠিক আছে, that is annual financial statement. বাজেট শব্দটো ক'তো মেনশ্যন নাই কনষ্টিটিউশ্যনত। ঠিক আছে, এতিয়া বাজেটত কি থাকে, মেইনলি কি কি পলিচিছ হ'ব, কাক কিমান পইচা দিব লাগিব ডিপাৰ্টমেণ্ট ৱাইজ, সেইখিনি এলোকেশ্যনবোৰ ক'ত থাকে, বাজেটত থাকে। কিয় থাকে? বিকজ কনষ্টিটিউশ্যন লিখা আছে যে আৰ্টিকেল 266 যে কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়াৰ পৰা যদি পইচা উলিয়াব লাগে আমি উই নিড পাৰ্লিয়ামেণ্টাৰী এপ্ৰুভেল। আৰু বাজেটখন মানে কি, পইচা উলিয়াব লাগে হয় নাই ফাণ্ডৰ পৰা। ত' কনষ্টিটিউশ্যনেল প্ৰভিজনছ কি কি আছে, আৰ্টিকেল 112 এটা হ'ল, আৰু এটা আৰ্টিকেল 266 কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়া। ঠিক আছে, এতিয়া এই বাজেট ডকুমেণ্টখন কোনে প্ৰিপেয়াৰ কৰে গম পোৱা নে? কোনোবা ক'ব পাৰিবা নেকি? চিফ ইকনমিক এডভাইজাৰ এখন ইকনমিক ছাৰ্ভে কৰে চিফ ইকনমিক এডভাইজাৰে। বাজেটটো কোনে কৰে কোৱাচোন? Sir, Finance Minister. মিনিষ্ট্ৰী অফ ফাইনেন্সৰ নাম শুনিছা? মিনিষ্ট্ৰী অফ ফাইনেন্স, মিনিষ্ট্ৰী অফ ফাইনেন্সৰ বেলেগ বেলেগ ডিপাৰ্টমেণ্ট থাকে। তাৰে এটা ডিপাৰ্টমেণ্ট হ'ল ডিপাৰ্টমেণ্ট অফ ইকনমিক এফেয়াৰ্ছ। সেই ডিপাৰ্টমেণ্টৰ মানে আণ্ডাৰত এটা ডিভিজন থাকে, ডেট ইজ কল্ড বাজেট ডিভিজন। আৰু এই বাজেট ডিভিজনৰ যোনটো ডিপাৰ্টমেণ্ট, ইট প্ৰিপেয়াৰ্ছ দি ইউনিয়ন বাজেট। ঠিক আছে, লিখি লোৱা, এইখিনি বস্তু আহে প্ৰিলিমছত। বুজি পাইছা? বাজেট ডিভিজন আণ্ডাৰ ডিপাৰ্টমেণ্ট অফ ইকনমিক এফেয়াৰ্ছ। ঠিক আছে, এইখিনি ক্লিয়াৰ? এতিয়া যোনখিনি ইকনমিক্সৰ ক্লাছ কৰিছা সিহঁতে গম পোৱা বাজেটৰ কম্পনেণ্টছ কি কি থাকে, গম পোৱা? আৰু যিখিনি এতিয়ালৈকে পঢ়া নাই এটা শ্বৰ্ট ৰিভিজন দি দিছো মই। ঠিক আছে, চ' বাজেটৰ মেইনলি দুটা পাৰ্ট থাকে বাজেটখনত। এটা হ'ল তোমাৰ ৰিচিপ্টছ, আৰু এটা কি কোৱা, সুস্মিতা কোৱা, ক্লাছ কৰিছা নহয়? কি হ'ব এটা, কোৱাচোন কোৱা, কি হ'ব এটা? ভাৱৰ্ণৱ, লাৱণ্য, মাহুৱা, কোৱা। য়েছ, সুস্মিতা পাহৰি গ'লা ইকনমিক্স। এটা হ'ল ৰিচিপ্টছ, এটা হ'ল এক্সপেণ্ডিচাৰ্ছ। ঠিক আছে, আৰু ৰিচিপ্টছ মানে হ'ল গভৰ্ণমেণ্টৰ ইনকাম, আৰু এক্সপেণ্ডিচাৰ মানে কি হ'ল গভৰ্ণমেণ্টৰ খৰচ। আৰু এই ৰিচিপ্টছত তোমাৰ দুটা একাউণ্ট থাকে, এটা হ'ল তোমাৰ ৰেভিনিউ ৰিচিপ্টছ আৰু এটা হ'ল তোমাৰ কেপিটেল ৰিচিপ্টছ। ঠিক আছে, আৰু এইফালে এক্সপেণ্ডিচাৰ তোমাৰ দুটা একাউণ্ট থাকে, এটা হ'ল ৰেভিনিউ এক্সপেণ্ডিচাৰ, এটা হ'ল তোমাৰ কেপিটেল এক্সপেণ্ডিচাৰ। ৰেভিনিউ ৰিচিপ্টছ মানে য'ত মোৰ শ্বৰ্ট টাৰ্মৰ কাৰণে গভৰ্ণমেণ্টে পইচা পায়, অলপ তোমাৰ ফাইন হ'ল, কিবা ফিজ আমি দিওঁ যে গভৰ্ণমেণ্টক, সেইবোৰ পইচাবোৰ ক'ত জমা হয়, ৰেভিনিউ ৰিচিপ্টৰ একাউণ্টত। আৰু কেপিটেল ৰিচিপ্টছবোৰ যোনবোৰ লং টাৰ্ম, ধৰি লোৱা গভৰ্ণমেণ্টৰ কিবা হেৰি আছিলে, কোম্পানী এটা আছিলে, PSU এটা, PSUটো বিকি দিলে, তাৰ পৰা কি থাকিব, পইচা পাব হয়নে? যিহেতু এছেটটো যোনটো আছিলে সেইটো কেপিটেল এছেট আছিলে, সেই কেপিটেল এছেটটো বিক্ৰী কৰি কেনে পইচা পাইছে, ডেট ইজ কেপিটেল এছেট। ঠিক আছে,
বা গভৰ্ণমেণ্টে যেতিয়া লোন ল'ব বাহিৰৰ পৰা ইট ইজ অলছ' কামছ আণ্ডাৰ কেপিটেল এছেট যোনবোৰ লং টাৰ্ম ঠিক আছে ৰেভিনিউ মানে শ্বৰ্ট টাৰ্ম এনেকৈ ভাবি লোৱা এতিয়ালৈকে এতিয়া তোমালোকে জানাই পঢ়িছাই যিখিনি পঢ়া নাই সিহঁতৰ কাৰণে কৈছো মই পঢ়াম বাৰু কোৰ্চত ফাৰ্ষ্ট ট্ৰেক কোৰ্চত আৰু ৰেভিনিউ এক্সপেণ্ডিচাৰবোৰ যোনবোৰ গভৰ্ণমেণ্টৰ ডে টু ডে খৰচ চেলেৰি দিব লাগে পেঞ্চন দিব লাগে ডেট অল কামছ আণ্ডাৰ ৰেভিনিউ এক্সপেণ্ডিচাৰ আৰু ইফালে আছে তোমাৰ কেপিটেল এক্সপেণ্ডিচাৰ কেপিটেল এক্সপেণ্ডিচাৰ মানে কেপিটেল এছেটছৰ কাৰণে যিখিনি খৰচ কৰা হয় ইনফ্ৰাষ্ট্ৰাকচাৰ বনালে ৰোডছ বনালে হস্পিটেল বনালে মেডিকেল কলেজ বনালে হয়নে ৰেলৱে লাইন বনালে দিজ অল কামছ আণ্ডাৰ কেপিটেল এক্সপেণ্ডিচাৰ ঠিক আছে চ' এতিয়া বাজেটত মেইনলি লিখা থাকিব যে ৰেভিনিউ ৰিচিপ্টছ কি হয় কিমান আছে কেপিটেল ৰিচিপ্টছৰ এমাউণ্ট তোমালোকে পাই যাবা মই যে ক্লাছত কৈ থাকো যে এইবোৰ বস্তু এতিয়া আচল এমাউণ্টটো এই বাজেটৰ ডকুমেণ্টত পাই যাবা ৰেভিনিউ এক্সপেণ্ডিচাৰ গভৰ্ণমেণ্টৰ কিমান আৰু কেপিটেল এক্সপেণ্ডিচাৰ কিমান লাষ্ট 2-3 ইয়াৰ্ছৰ গোটেইখিনি ডেটা ইয়াত পাই যাবা ঠিক আছে দেট ইজ দি কনটেক্স অফ দি বাজেট চ' পঢ়াৰ আগতে এইখিনি এবাৰ কৈ দিছো তাতে অলপমান ৰিভিজন হৈছে ঠিক আছে নহ'লে বুজি নাপাবা এইটো কি হ'ল কেপিটেল ৰিচিপ্টছ ক'ৰ পৰা আহিলে আৰু বাজেটৰ ইউটিলিটি মই কৈ দিছো ইউজ কিমান প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট হয় ফাৰ্ষ্ট থিং ঠিক আছে চ' পঢ়াৰ আগতে মই কৈ দিছো ক'ত ক'ত কামত আহিব প্ৰিলিমছৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট যিখিনি স্কিমছ এনাউন্স কৰিছে সেইখিনি ঠিক আছে অনলি স্কিমছ আৰু বিলিভ মি ইমান বস্তু নোসোধে বাজাৰৰ পৰা ঠিক আছে যিমান মানে হিউ এণ্ড ক্ৰাই চলি থাকে যে মাৰ্কেটত লগালগ ইউটিউবত চাওঁতে সেই ভিডিঅ' আহি থাকে ইমান নাহে বাৰু প্ৰিলিমছত স্কিমছখিনি ইম্পৰ্টেণ্ট আৰু আটাইতকৈ আমাৰ APSCৰ কাৰণে ইম্পৰ্টেণ্ট হ'ল অসমৰ বাজেটখন যোনখন তোমাৰ 14 ফেব্ৰুৱাৰীত আহিব নেকি বাজেট ছেশ্যনটো চ' তাৰপিছত যোনখন বাজেট আহিব দেট ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইখনো ইম্পৰ্টেণ্ট হয় স্কিমছবোৰ ইম্পৰ্টেণ্ট ঠিক আছে আৰু কিছুমান জেনেৰেল ট্ৰেণ্ডছ আহিব 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 ইণ্টাৰ্ম বাজেট তাৰপিছত ফুল বাজেটো আহিব যেতিয়া তোমাৰ ইলেকশ্যনটো হৈ যাব সেইখনো ইম্পৰ্টেণ্ট হ'ব ঠিক আছে ত' স্কিমছ ট্ৰেণ্ডছখিনিও ইম্পৰ্টেণ্ট যে ৰেভিনিউ এক্সপেণ্ডিচাৰ কেনেকৈ বাঢ়ি গৈ আছে কেপিটেল এক্সপেণ্ডিচাৰ কেনেকৈ চলি আছে সেই ট্ৰেণ্ডবোৰ ইম্পৰ্টেণ্ট UPSCত মেইনলি সোধে ঠিক আছে এইবোৰ আৰু মেইনছৰ কাৰণেতো ইম্পৰ্টেণ্ট হয়ে বিকজ ইয়াৰে কিছুমান স্কিমছ ইনিচিয়েটিভছ ডিৰেক্টলি মেইনছত সুধি দিয়ে ঠিক আছে আৰু মই ইয়াত মাৰ্ক কৰি যাম কোনবোৰ মেইনছৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব ঠিক আছে ইয়াত তোমালোকে কিছুমান ডেটা পাই যাবা সেই ডেটাখিনি ইউজ কৰিব পাৰিবা আৰু এটা বস্তু ডিছক্লেমাৰ দি লৈছো যোনবোৰ ইনিচিয়েটিভ গভৰ্ণমেণ্টে কৈছে যে বাজেটত এইখিনি আমি আনিম বুলি এইখিনি আনিম বুলি প্ৰপ'জে কৰিছে এতিয়ালৈকে ইমপ্লিমেণ্ট হোৱা নাই ছাপ'জ গভৰ্ণমেণ্টে ক'লে ন যে আমি এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ কাৰণে কিবা এটা স্কিম আনিম নাম এক্সাছ দিয়া নাই বাট যেতিয়া বাজেটখন পাছ হ'ব যেতিয়া ইমপ্লিমেণ্টেশ্যন ষ্টাৰ্ট হ'ব তেতিয়া সেই যোনটো এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ কাৰণে স্কিম এটা আনিম বুলি কৈছিল যে সেই স্কিমটো আকৌ ইমপ্লিমেণ্ট কৰোঁতে বেলেগ এটা নাম দি দিব বুজিছা ইয়াত জাষ্ট প্ৰপ'জেলটোৱে দিছে এতিয়া আমাৰ এটা এক্সাম্পল দিছোঁ মই ছেমি কণ্ডাক্টৰ মিছন শুনিছা আগতে হয়নে এতিয়া ছেমি কণ্ডাক্টৰ মিছন 2.0 আনিব বাট তাৰ ডিটেইল প্ৰভিশ্যন দিয়া নাই ত' যেতিয়া ইমপ্লিমেণ্ট হ'ব তেতিয়া তাৰ ডিটেইল প্ৰভিশ্যনবোৰ আহি থাকিব ত' ইয়াত তোমালোকে ষ্ট্ৰাকচাৰটো পাবা যে গভৰ্ণমেণ্টে কি কি বস্তু প্ৰপ'জ কৰিছে আৰু যেতিয়া সেইখিনি বস্তু ইমপ্লিমেণ্ট হ'ব বাজেটখন যেতিয়া ফাইনেলি পাছ হোৱাৰ পিছতে ইমপ্লিমেণ্ট হ'ব হয় নাই ইমপ্লিমেণ্ট যেতিয়া হ'ব মিনিষ্ট্ৰী ৱাইজ বাজেটৰ যিখিনি নৰ্মছ সেইখিনি ইমপ্লিমেণ্ট কৰি কিনে স্কিমবোৰ আনিব মানে য'ত যি প্ৰপ'জ কৰিছিলে তোমালোকে কাৰেণ্ট এফেয়াৰ্ছত নজৰ ৰাখিবা ঠিক আছে যিখিনি বস্তু ইয়াত মই দেখাই দিম আজি চ' সেইখিনি বস্তু কাৰেণ্ট এফেয়াৰ্ছ চাই থাকিবা যে এইটো বস্তু ইমপ্লিমেণ্ট কৰাৰ কাৰণে কি স্কিম আনিলে ঠিক আছে চ' সেইটো হ'ল আমাৰ এজেণ্ডা ঠিক আছে এতিয়া আৰু এটা ইম্পৰ্টেণ্ট থিং কম্পনেণ্টছ অফ বাজেট হ'ল আৰ্টিকেল হওক বেচিক ফেক্টছ কিছুমান ফিনান্স মিনিষ্টাৰ কোন আমাৰ নিৰ্মলা সীতাৰমন এনে APSCত যদি আহে প্ৰিলিমছত নিৰ্মলা সীতাৰমন মেমে এতিয়ালৈকে 9বাৰ বাজেট প্ৰেজেণ্ট কৰিছে ঠিক আছে আৰু P চিদাম্বৰম কংগ্ৰেছৰ দিনৰ আছিলে ফিনান্স মিনিষ্টাৰ তেওঁ 9বাৰে কৰিছে আৰু আটাইতকৈ হায়েষ্ট কোনে প্ৰেজেণ্ট কৰিছে বাজেট গম পোৱা নাই ফিনান্স মিনিষ্টাৰ হিচাপে 10বাৰ প্ৰেজেণ্ট কৰিছিলে মৰাৰজী দেশাই ঠিক আছে এইবোৰ সৰু সৰু ফেক্টছ কেতিয়াবা প্ৰিলিমছত সুধি দিয়ে ঠিক আছে মৰাৰজী দেশাই আৰু বাজেটৰ যোনটো স্পীচ সেইটো শুনিছা সংসদ টিভি চলি থাকে শুনিছা নে কোনোবা শুনিছা আচ্ছা লংগেষ্ট বাজেট স্পীচ কোনে দিছিল কোৱাচোন ইন টাৰ্মছ অফ ৱৰ্ডছ লংগেষ্ট বাজেট স্পীচ চ' এইবোৰ সৰু সৰু ট্ৰিভিয়া কেতিয়াবা সুধি দিয়ে ঠিক আছে এইটো আপোনাৰ য়শৱন্ত সিনহা আছিল নহয় লংগেষ্ট বাজেট স্পীচ
longest speech in terms of words, শব্দ, ঠিক আছে? সেইটো আছিলে ডক্টৰ মনমোহন সিং। ডক্টৰ মনমোহন সিং। তেওঁ 1990 যোনটো বাজেট আছিলে, তেওঁ ফিনান্স মিনিষ্টাৰ আছিলে। তো তেওঁ যোনটো বাজেট স্পীচ দিছে, তাত অলমষ্ট তোমাৰ 18,650 ৱৰ্ডছ আছিলে। ঠিক আছে? আৰু লংগেষ্ট স্পীচ ইন টাৰ্মছ অফ ডিউৰেশ্যন যদি আমি কওঁ, তো 2 ঘণ্টা 42 মিনিটৰ ডিউৰেশ্যন আছিলে 2020 বাজেটটো। কোন আছিলে? নিৰ্মলা সীতাৰমন। ঠিক আছে? এইবোৰ সৰু সৰু ট্ৰিভিয়া কেতিয়াবা প্ৰিলিমছত কামত আহি যাব পাৰে। ঠিক আছে? ফ'কাছটো হেৰি হ'ল নেকি? ব্লাৰ হৈছে নেকি অনলাইন ষ্টুডেণ্টছ? ঠিকে আছে। ঠিকে আছে? আচ্ছা, ঠিক আছে। হ'ব? দেখিছা এইখিনি? লংগেষ্ট বাজেট স্পীচ ইন টাৰ্মছ অফ ৱৰ্ডছ ডক্টৰ মনমোহন সিং, আৰু লংগেষ্ট বাজেট স্পীচ ইন টাৰ্মছ অফ ডিউৰেশ্যন নিৰ্মলা সীতাৰমন 2020 বাজেটখন। ঠিক আছে? 2 ঘণ্টা 42 মিনিট। হৈছে? তুমি আগৰখিনি চাই ল'ব অলপমান। ঠিক আছে? জাষ্ট মই বেকগ্ৰাউণ্ডখিনি কৈছোঁ, এতিয়ালৈকে মই মেইন যিখিনি এনালাইচিছ ষ্টাৰ্ট কৰা নাই। জাষ্ট মই কিছুমান বেকগ্ৰাউণ্ডখিনি কৈ দিছোঁ। ঠিক আছে? তো এইখিনি এনেও তোমালোকে নপঢ়া, তো আজি ক্লাছত এইখিনি পঢ়া হ'ল, হয়নে? হৈছে? ষ্টাৰ্ট কৰোঁ? তো এতিয়া বাজেটৰ। ঠিক আছে? নাও উই আৰ কামিং টু দি এনালিচিছ অফ বাজেট। চ' এইটো ফাৰ্ষ্ট বাজেটে আমাক কৈছে যে ক'ৰ পৰা পইচা গভৰ্ণমেণ্টত আহি আছে, গভৰ্ণমেণ্টে পইচা ক'ৰ পৰা আৰ্ণ কৰি আছে, সেই ট্ৰেণ্ডটো ইম্পৰ্টেণ্ট। ঠিক আছে? প্ৰিলিমছত আহিব পাৰে। তো ৰুপি কামছ ফ্ৰম ক'ৰ পৰা আহিছে চোৱা, কৰ্পৰেশ্যন টেক্স। ক্লিয়াৰ আছে ন অনলাইন ষ্টুডেণ্ট? চাবাচোন এবাৰ বেকগ্ৰাউণ্ডটো। ঠিক আছে ন? ছাৰ ঠিক আছে। ঠিক আছে? ৰুপি ক'ৰ পৰা আহিছে? কৰ্পৰেশ্যন টেক্স, বৰয়িংছ এণ্ড লাইবিলিটিজ। লাইবিলিটিজ মানে বৰয়িংছ মানে গভৰ্ণমেণ্টে ধাৰ লৈ কেনে কিমান পইচা আহি আছে। চ' গভৰ্ণমেণ্টৰ 24% ধাৰ লৈ কেনে আহি আছে, ইনকাম হৈ আছে। ইনকাম নহয়, ধাৰ লৈ কেনে আহি আছে পইচা। দেন তোমাৰ 2% কেপিটেল ৰিচিপ্টছৰ পৰা আহি আছে। 10% ফ্ৰম নন টেক্স ৰেভিনিউজ, GSTৰ পৰা 15% পইচা আহি আছে। তো আটাইতকৈ বেছি যদি চাওঁ আমি ক'ৰ পৰা আহি আছে, বৰয়িংছ এণ্ড লাইবিলিটিজ। আৰু ছেকেণ্ড ইজ ইনকাম টেক্স, থাৰ্ড ইজ কৰ্পৰেশ্যন টেক্স। চ' মেইনলি টপ 3 জানিলে হৈ যাব। চোৱা, ৰুপি কামছ ফ্ৰম বৰয়িংছ এণ্ড লাইবিলিটিজ। গভৰ্ণমেণ্টৰ যিমান পইচা আহি আছে তাৰে মেজৰিটি পাৰ্চেণ্ট ক'ৰ পৰা আহিছে? ধাৰ লৈ কেনে আহি আছে। চ' ইজ ইট বেড অৰ গুড? কোৱাচোন। ইন লং টাৰ্ম বেয়া হয় নে নহয়? কাৰণ মানে গভৰ্ণমেণ্টে কি কৰি আছে? বড়ো কৰি আছে বেছিকে, সেইটো বুজায়। আৰু ছেকেণ্ড যদি আমি চাওঁ ৰেংকিং ইনকাম টেক্স, ছেকেণ্ড গভৰ্ণমেণ্টৰ পৰা পইচা ক'ৰ পৰা আহি আছে? ইনকাম টেক্সৰ পৰা। ঠিক আছে? থাৰ্ড ইজ কৰ্পৰেশ্যন টেক্স, যোনবোৰ কৰ্পৰেটছ আছে, কোম্পানীজ, ফাৰ্মছ, সিহঁতৰ পৰা কি আহে? টেক্সটো আহে। ঠিক আছে? ট্ৰেইনটো মনত থাকিব। আটাইতকৈ হাইয়েষ্ট ক'ৰ পৰা আহে? বৰয়িংছ এণ্ড লাইবিলিটিজ। দেন ৰুপি গ'জ টু, গভৰ্ণমেণ্টৰ ৰুপি ক'ত খৰচ হৈ আছে। আটাইতকৈ বেছি খৰচ ক'ত হৈছে গম পোৱা নে? আটাইতকৈ বেছি খৰচ হৈ আছে ষ্টেট শ্বেয়াৰ অফ টেক্সেছ। গভৰ্ণমেণ্টৰ যিমান ইনকাম, যিমান পইচা আছে লগত, আটাইতকৈ বেছি খৰচ টেক্সবোৰক বিলাওঁতে যায়। বুজিছা? 22% ষ্টেটছক বিলাওঁতে যায়। মানে ফৰ এক্সাম্পল ধৰি লোৱা, গভৰ্ণমেণ্টৰ যদি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ইনকাম যদি 100, তাৰে 22 ৰুপিজ তাক দিওঁতে যায়, ষ্টেটছক দিওঁতে যায়। দেন ছেকেণ্ড ইজ ইণ্টাৰেষ্ট পে'মেণ্টছ। এই গভৰ্ণমেণ্টে যে ধাৰ লৈ থৈছে যে, সেই ধাৰবোৰৰ ইণ্টাৰেষ্ট মাৰিব লাগে, তো তাৰে 20% ইণ্টাৰেষ্ট পে'মেণ্টত যায়। নেক্সট, থাৰ্ড ইজ চেণ্ট্ৰেল ছেক্টৰ স্কিম। যোনবোৰ স্কিমছ থাকে, আৱাস যোজনা, আগতে মনৰেগা আছিলে, হয়নে? তো এইবোৰ স্কিমত কি হয়? গভৰ্ণমেণ্টৰ 17% যায়। আৰু ডিফেন্সৰ খৰচ কিমান গম পোৱা নাই? ডিফেন্সৰ 11% খৰচ যায়। তো দিজ আৰ ইম্পৰ্টেণ্ট ট্ৰেণ্ডছ। ঠিক আছে? এই ট্ৰেণ্ডছখিনি মনত ৰাখিবা। এইটো বুজাব লগা কি আছে? যোনটো হয় আৰু খৰচ হৈ আছে, হৈ আছে। ঠিক আছে? বাকীকেইটা, এইটো ফিনান্স কমিশ্যন এণ্ড আদাৰ ট্ৰেন্সফাৰ্ছ 7%, চেণ্ট্ৰেলি স্পনচাৰ্ড স্কিমছত 8%, চিভিল পেঞ্চন, পেঞ্চনটোৱে 2% খৰচ হয়,
আৰু বাকী আদাৰ এক্সপেণ্ডিচাৰ 7%। আদাৰ এক্সপেণ্ডিচাৰ বুজিছা, আদাৰ এক্সপেণ্ডিচাৰ চব মনত ৰাখিব দৰকাৰ নাই, টপ 3 মনত ৰাখিবা চাফিচিয়েণ্ট, ঠিক আছে। চিভিল পেঞ্চনত কিমান খৰচ, চেন্ট্ৰেল ছেক্টৰত কিমান খৰচ, ছাবচিডিত কিমান খৰচ, এইবোৰ জানিব নালাগে। ইমানটো মনত ৰাখিব নোৱাৰা, ইট ইজ নট পচিবল। চ' জাষ্ট টপ 3 কেইটা মনত ৰাখিলে হ'ল, পইচা ক'ৰ পৰা আহি আছে আৰু ক'ত যাই আছে, জাষ্ট টপ 3 মনত ৰাখিলে হ'ল, ঠিক আছে। দেট ইজ চাফিচিয়েণ্ট ফৰ এক্সাম, এক্সামৰ কাৰণে চাফিচিয়েণ্ট এইখিনি। দেন এই যে মই কৈছিলো যে বাজেটৰ একাউণ্টছ কিছুমান থাকে যে, কেপিটেল ৰিচিপ্টছ, ৰেভিনিউ এক্সপেণ্ডিচাৰ্ছ, কেপিটেল এক্সপেণ্ডিচাৰ, তাৰে ফিগাৰ্ছবোৰ চোৱা। কেপিটেল ৰিচিপ্টছ কিমান, লাষ্ট ইয়াৰ কিমান আছিলে, 16.2 লাখ crores কেপিটেল ৰিচিপ্টছ, আৰু ৰেভিনিউ ৰিচিপ্টছ কিমান আছিলে 33.4। আৰু নেক্সট ইয়াৰ বা যোনটো কাৰেণ্ট ফিজিকেল ইয়াৰ 26-27 তাত কিমান হ'ব 18.1 লাখ crore কেপিটেল ৰিচিপ্টছ, আৰু ৰেভিনিউ ৰিচিপ্টছ কিমান হ'ব 35.3 লাখ crore, ঠিক আছে। দিজ আৰ ফিগাৰ্ছ, ঠিক আছে। এই ফিগাৰ্ছখিনি নোট কৰি থবা, মেইনছৰ এনচাৰ লিখোঁতে ক'ৰবাত কেতিয়াবা লাভ হৈ যাব পাৰে, ঠিক আছে। ফিল্মছত এছ চাচ ডিৰেক্টলি নুসুধে কিমান কি ফিগাৰ্ছ আছে, মনত ৰাখিব নালাগে। পাছিং ৰেফাৰেঞ্চত ক'ৰবাত যদি মেইনছত লিখি থাকা কেপিটেল এক্সপেণ্ডিচাৰ, ৰেভিনিউ ৰিচিপ্ট, এইবোৰ যে লিখা লিখি দিব পাৰা, ঠিক আছে। দেন এক্সপেণ্ডিচাৰ আমি চাওঁ, ৰেভিনিউ এক্সপেণ্ডিচাৰ কিমান হৈ আছে খৰচ। লাষ্ট আছিলে 38.7 লাখ crore, আৰু এতিয়া ৰেভিনিউ এক্সপেণ্ডিচাৰ গভৰ্ণমেণ্টৰ বাঢ়িছে, মানে বাঢ়িব আৰু 41.3, ঠিক আছে। আৰু এতিয়া চোৱা কেপিটেল এক্সপেণ্ডিচাৰ, লাষ্ট ইয়াৰ আছিলে 14 লাখ crore, আৰু নেক্সট তোমাৰ হেৰি কিমান কৰিছে, প্ৰজেকশ্যন কিমান আছে 17.1 লাখ crore এফেক্টিভ কেপিটেল এক্সপেণ্ডিচাৰ, ঠিক আছে। চ' ইয়াৰ পৰা আমি কি ট্ৰেণ্ড বুজি পাওঁ যে কেপিটেল এক্সপেণ্ডিচাৰ গভৰ্ণমেণ্টৰ বাঢ়ি আছে। চ' কেপিটেল এক্সপেণ্ডিচাৰ বাঢ়ি আছে মানে কি আমি বুজি পাম যে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট এতিয়া বেছিকৈ হ'ব, হয়নে। চ' কেপিটেল এক্সপেণ্ডিচাৰৰ ওপৰত বেছিকৈ খৰচ কৰি আছে। তাৰ লগতে ৰেভিনিউ এক্সপেণ্ডিচাৰ কি হৈছে, বাঢ়ি গৈ আছে। ৰেভিনিউ এক্সপেণ্ডিচাৰ বাঢ়ে মানে কি, চৰকাৰে ডেইলি ডে টু ডে খৰচ এতিয়া বাঢ়ি গৈ থাকিব। ফৰ এক্সাম্পল Sir, স্কিমৰ ওপৰত কোৱা। sir, মানে এই লাইবিলিটি নহয় জানো এইটো গভৰ্ণমেণ্টৰ ওপৰত, মানে ৰেভিনিউ এক্সপেণ্ডিচাৰ অভাৰ দি ইয়াৰ্ছ যে মানে বাঢ়ি গৈ আছে, সেইটো এইটো মানে বাঢ়ি গৈ আছে, এইটোতো মানে চোৱা লাইবিলিটি হয় ক'ব গ'লে। চোৱা এতিয়া ৰেভিনিউ এক্সপেণ্ডিচাৰ বাঢ়ে মানে কি, গভৰ্ণমেণ্ট এতিয়া চেলাৰীত বেছিকৈ খৰচ কৰিব, পেঞ্চনত বেছিকৈ খৰচ কৰিব, স্কিমত বেছিকৈ খৰচ কৰিব, বুজিছা। Sir, মানে চ' পে কমিশ্যন বঢ়াটো মানে এইটো এটা ফৰ্ম অফ মানে ধৰক ৰেভিনিউ এক্সপেণ্ডিচাৰটো বাৰ্ডেন টাইপ কোনটো ইনফ্লেশ্যনটো, ন, পে কমিশ্যন। পে কমিশ্যন পে কমিশ্যনত তোমাৰ হেৰি হয়, কি বুলি কয়, ৰেভিনিউ এক্সপেণ্ডিচাৰ বঢ়াটোৱে বুজাব, ঠিক আছে। পে কমিশ্যন আল্টিমেটলি কি থাকিব, তোমাৰ চেলাৰী। ৰেভিনিউ এক্সপেণ্ডিচাৰ বঢ়া মানে কি বুজায়, চেলাৰী বাঢ়ি আছে, মানে চেলাৰী বেছিকৈ দিব লগা হৈ আছে, পেঞ্চন বেছিকৈ দিব লগা হৈ আছে। এটা মানে পজিটিভ ৱেত যদি চাব যাওঁ, তাৰমানে কি আমি বুজি পাম যে গভৰ্ণমেণ্টৰ এমপ্লয়মেণ্ট ক্ৰিয়েট হ'ব এতিয়া, হয়নে। চ' এমপ্লয়মেণ্ট যেতিয়া ক্ৰিয়েট হ'ব, তাৰ পৰা বেনিফিটো আহিব, মানুহৰ কনজাম্পশ্যন বাঢ়িব, হয় নাই। কনজাম্পশ্যন বাঢ়িলে কি হ'ব, মানুহৰ পাৰ কেপিটা ইনকাম বাঢ়িব, বাঢ়িলে কি হ'ব, আল্টিমেটলি তোমাৰ GDP গ্ৰথো হ'ব, ডমেষ্টিক ইকনমিটো বুষ্ট হ'ব, বুজিছা। চ' ইন দ্য লং ৰান বেনিফিটে হৈ যায় আল্টিমেটলি, বুজিছা। ভাবা বুজিছা এতিয়া, অ'কে ছাৰ, বুজিছো। ঠিক আছে। মানে অলপ বহলকে চাওঁ, মানে ভাবা বস্তুবোৰ, গ্ৰেটাৰ পিকচাৰ, চিধা গ্ৰেটাৰ পিকচাৰ, ঠিক আছে। কেপিটেল ৰিচিপ্টছ, ৰেভিনিউ ৰিচিপ্টছ, ফিগাৰ্ছখিনি ক্লিয়াৰ। নেক্সট, ট্ৰেণ্ডছ ইন নেট ৰিচিপ্ট অফ চেণ্টাৰ। চোৱা মেইনলি ট্ৰেণ্ডছটো চোৱা, ইয়াত নোট কৰা। 2024-25 পৰা গভৰ্ণমেণ্টৰ মানে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ যোনটো নেট ৰিচিপ্টছ মানে ইনকাম, ঠিক আছে, সেইটো কি হৈছে, বাঢ়ি বাঢ়ি গৈ আছে, হয়নে। বাঢ়ি বাঢ়ি গৈছে নে, বি তোমাৰ কেপিটেল ৰিচিপ্টছ, বি তোমাৰ ৰেভিনিউ ৰিচিপ্টছ বাঢ়ি বাঢ়ি গৈ আছে, হয়নে। ট্ৰেণ্ডটো মনত ৰাখিবা যে নেট ৰিচিপ্টছ অফ চেণ্টাৰ বাঢ়ি বাঢ়ি গৈ আছে। কেতিয়াবা কিবা প্ৰিলিমছত APSCত অহা নাই আজিলৈকে, UPSCত মানে তোমাৰ ষ্টেটমেণ্ট আহি যায় এনেকে, চেক কৰি দিব লাগে, ৰ'বা ৰ'বা। ইয়াত থৈ দিছো। ত' ইয়াৰ পৰা আমি কি বুজি পাওঁ, মই কি কৈ আছিলো, প্ৰিলিমছৰ কথা কৈ আছিলো, হয়নে। চ' প্ৰিলিমছত কেতিয়াবা UPSCত সুধি দিয়ে যে ইন দি লাষ্ট
5 years, the net receipts of center has been continuously in an increasing trend বা continuously decreasing আহে কেতিয়াবা সৰু সৰু কুৱেশ্যন এনেকুৱা ঠিক আছে চ' সেইটো কাৰণে সেই ট্ৰেণ্ডটো ইম্পৰ্টেণ্ট চ' ট্ৰেণ্ডটো মনত থাকিবনে 2024-25ৰ পৰা চৰকাৰৰ যোনটো নেট ৰিচিপ্ট মানে গভৰ্ণমেণ্টৰ যোনটো ইনকাম সেইটো বাঢ়ি বাঢ়ি গৈ আছে ঠিক আছে চ' 2022-23 পৰা 24-25লৈকে কমি কমি গৈ আছিল হয়নে কমি আছিলে বাট 24-25ৰ পৰা বাঢ়ি বাঢ়ি গৈ আছে ঠিক আছে একজেক্ট ফিগাৰটো নট ইম্পৰ্টেণ্ট জাষ্ট ট্ৰেণ্ডটো মনত ৰাখিবা যিহেতু বাঢ়ি বাঢ়ি গৈ আছে ঠিক আছে চ' গভৰ্ণমেণ্টে জানে এইবোৰ সোধে কাৰণে চ' সেইকাৰণে ডাইৰেক্টলি দি দিছে ট্ৰেণ্ডটো আছে বুলি ইয়াত ট্ৰেণ্ড ইন নেট ৰিচিপ্টছ এনেকৈ ফিগাৰ এটা দি দিছে আৰু এইবোৰ সৰু সৰু বস্তু আহি যায় প্ৰিলিমছত ঠিক আছে UPSC দিবা নহয় তুমি দিবা এইবোৰ সৰু সৰু বস্তু আহি যায় ট্ৰেণ্ডছবোৰ নেট ৰিচিপ্ট মানে গভৰ্ণমেণ্টৰ ইনকাম ৰিচিপ্টছ মানে ইনকাম এক্সপেণ্ডিচাৰ মানে খৰচ নেট মানে টোটেল 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 য়েছ তুমি যেতিয়া একাউণ্টৰ বেলেঞ্চ চেক কৰা তাত আহে নাই নেট বেলেঞ্চ আহে নাই টোটেল বুজিছা আফটাৰ ডিডাকশ্যন তুমি ইকনমিক্সৰ ক্লাছ কৰা নেকি আগতে আচ্ছা গ্ৰছ আৰু নেট ডিফাৰেঞ্চ আছে দুইটা বুজিছা গ্ৰছটো ইনক্লুডিং ডিডাকশ্যন মানে ডিডাকশ্যনটো প্লাছ থাকে তাত ঠিক আছে ইনক্লুড থাকে নেটটো মানে তোমাৰ যিমান এক্সট্ৰা টেক্স বাকী এইবোৰ খৰচ ডিডাকশ্যন কৰাৰ পিছত যোনটো বাচি থাকে তোমাৰ ওচৰত সেইটো নেট বুলি কয় নেট চেলাৰী বুলি কয় নহয় গ্ৰছ চেলাৰী যদি কাৰোবাৰ 50,000 হয় ডিডাকশ্যন ধৰি লোৱা 5,000 ৰুপিজ কিবা কিবিত কাটিলে ঠিক আছে চ' 45,000 কিমান হ'ল এতিয়া তোমাৰ নেট চেলাৰী ঠিক আছে চ' আফটাৰ ডিডাকশ্যন নেট ৰিচিপ্টছটো তোমাৰ বাঢ়ি বাঢ়ি গৈ আছে এণ্ড টোটেল ট্ৰেন্সফাৰ টু ষ্টেটছ এণ্ড ইউনিয়ন টেৰিটৰিজ চ' গভৰ্ণমেণ্টত যিমানখিনি ৰিচিপ্টছ থাকে সেইখিনি কি কৰে গভৰ্ণমেণ্টে ট্ৰেন্সফাৰ কৰিব লাগে ষ্টেটছ আৰু ইউনিয়ন টেৰিটৰিজক চ' সেই ট্ৰেণ্ডটো তোমাৰ বাঢ়ি বাঢ়ি গৈ আছে ঠিক আছে 2024 পৰা যদি চাওঁ আমি 22.3 লাখ কাৰোৰ আছিলে আৰু নেক্সট ইয়াৰ 23.4 লাখ আৰু নেক্সট ইয়াৰ 26.2 লাখ কাৰোৰ হ'ব ঠিক আছে চ' যোনটো টোটেল ট্ৰেন্সফাৰ টু ষ্টেটছ বাঢ়ি বাঢ়ি গৈ আছে ইট ইজ অলছ' ইম্পৰ্টেণ্ট ট্ৰেণ্ড ঠিক আছে এতিয়া চোৱা ক'ত ক'ত বেছি গভৰ্ণমেণ্টে খৰচ কৰি আছে এক্সপেণ্ডিচাৰ অন মেজৰ আইটেমছ চ' বাজেটত এইবোৰে পাবা ক'ত কিমান খৰচ কৰি আছে ক'ৰ পৰা পইচা আহি আছে নতুন কি স্কিম আহিলে ঠিক আছে ত' ট্ৰেন্সপৰ্ট ছেক্টৰত আটাইতকৈ বেছি খৰচ কৰি আছে 5,98,520 crore ঠিক আছে হাইয়েষ্ট ট্ৰেন্সপৰ্টেশ্যন ছেক্টৰত দেন ডিফেন্সত ছেকেণ্ড হাইয়েষ্ট 5,94,585 crores ঠিক আছে আটাইতকৈ হাইয়েষ্ট ক'ত খৰচ কৰি আছে গভৰ্ণমেণ্টে ট্ৰেন্সপৰ্টেশ্যন ছেকেণ্ড ডিফেন্স থাৰ্ড ইন rural development ঠিক আছে 2,73,108 crore rupees তো মেইনলি একেটা মনত ৰাখিলে হ'ব আটাইতকৈ ইম্পৰ্টেণ্ট কি জানানে নৰ্থ ইষ্টৰ ওপৰত চবতছে কম খৰচ হয় ডেভেলপমেণ্ট অফ নৰ্থ ইষ্ট 6,812 crore ঠিক আছে জাষ্ট এইখিনি মনত ৰাখিলে হ'ল এডুকেশ্যনটো মনত ৰাখিবা ঠিক আছে কিমান খৰচ কৰি আছে আৰু তাতকৈ হাইয়েষ্ট ট্ৰেন্সপৰ্টেশ্যন এজ চাচ নুসুধে বাট ষ্টিল জানাটো দৰকাৰ ক'ৰবাত না ক'ৰবাত এনচাৰ লিখোঁতে ইউজ কৰিব পাৰিবা ঠিক আছে নেক্সট তোমাৰ এতিয়া আমি আচল বাজেটলৈ আহোঁ ঠিক আছে তাৰ পৰা কি কি ইম্পৰ্টেণ্ট ত' গভৰ্ণমেণ্টে কি কৈছে যে কণ্টিনিউৱাছলি আমি এটা হাই গ্ৰ'থ ৰেট মেইনটেইন কৰি আছোঁ এৰাউণ্ড 7% আমাৰ লাষ্ট এৰাউণ্ড 7.4% আছিলে ঠিক আছে গ্ৰ'থ ৰেট আৰু নেক্সট ইয়াৰ আমাৰ 6.8 to 7.2% গ্ৰ'থ ৰেটৰ ভিতৰত থাকিব ত' এই গ্ৰ'থ ৰেটটো কিয় আহিলে সেইখিনি কথা বাজেটত লিখা আছে ঠিক আছে আৰু এইবাৰ বাজেটৰ থিমটো কি গম পোৱা নে বিকশিত ভাৰত বেলেঞ্চিং এম্বিশ্যন উইথ ইনক্লুজন বিকশিত ভাৰত কেতিয়ালৈকে এচিভ কৰিব টাৰ্গেট কেতিয়া আছে 2047 হয়নে ত' ইয়াত গভৰ্ণমেণ্টে কি কৈছে যে উইল চুজ পিপল অভাৰ পপুলেশ্যন মানে আমি ইনক্লুচিভ ডেভেলপমেণ্ট কৰিম অভাৰ পপুলিষ্ট মেজাৰ্ছ পপুলিষ্ট মেজাৰ কোনবোৰ যোনবোৰ পইচা বিলাই দিছে ফ্ৰীবিজ ইলেকশ্যনৰ কাৰণে ঠিক আছে দ'জ আৰ পপুলিষ্ট মেজাৰ বাট গভৰ্ণমেণ্টে কি কৈছে উইল চুজ পিপল অভাৰ পপুলিষ্ট মেজাৰ্ছ মানে উইল বিল্ড কেপাচিটি ডেভেলপমেণ্ট
in the people বা will foster inclusive growth বা will work towards inclusive development of people ঠিক আছে so that is the aim of the government so এই যে হাই গ্রোথ রেট around 7% যে হৈ আছে সেইটো কিয় হৈ আছে because গভৰ্ণমেণ্টে in the recent years energy security ওপৰত কাম কৰিছে হয়নে energy security then reduce critical import dependencies চাইনাৰ ওপৰত বহুতখিনি আমি import dependency কমাই দিছো হয়নে আমি self sufficiency ওপৰত কাম কৰি আছো হয়নে then far reaching structural reforms example কি আছে অলপ ব্লাৰ আছে চাগে ইয়াত দেখোনতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিম পঢ়ি ল'ব পাৰিবা so far reaching structural reforms গম পোৱা GST reforms আনিছে দিৱালীত লাষ্ট ইয়াৰ হয়নে then labor codes কৰিছা ৰিকল কৰা ক্লাছত হয়নে সেইখিনি ৰিফৰ্মছ অহাৰ কাৰণে কি হৈছে গ্ৰথ ৰেটটো বাঢ়িছে দেন ফিজিকেল প্ৰুডেন্স মানে ডিচিপ্লিন মানে খৰচ তাহা তাহা খৰচ কৰা নাই য'ত লাগে তাত খৰচ কৰি আছে দেন মনিটাৰী ষ্টেবিলিটি ইনফ্লেশ্যন ৰেটটো আমাৰ আটাইতকৈ কম এজ কম্পেৰিজন টু গ্ল'বেল ইকনমিজ আমাৰ ইনফ্লেশ্যন ৰেটটো বহুত কম ঠিক আছে চ' ইনফ্লেশ্যন ৰেটটো কম মানে কি হয় কি বুজায় যে আমাৰ মনিটাৰী পেৰামিটাৰ্ছখিনি ভালকে চলি আছে দেট ইজ ষ্ট্ৰং ট্ৰাষ্ট অন পাব্লিক ইনভেষ্টমেণ্ট চ' পাব্লিক ইনভেষ্টমেণ্ট আমি বেছিকৈ কৰি আছো হয় নাই পাব্লিক এক্সপেণ্ডিচাৰ বেছিকৈ কৰি আছো আমি ৰোড বনাই আছো ব্ৰিজেছ বনাই আছো হস্পিটেল বনাই আছো দেন citizens benefit from government actions so citizen benefit হৈ আছে ultimately citizens যদি benefit হয় they contribute in the growth of the economy then domestic manufacturing capacity make in India production link incentive এইবোৰ schemes দিছে for domestic manufacturing make in India গম পোৱা ইনিচিয়েটিভটো গম পোৱা চবে ঠিক আছে then PLI scheme নাম শুনিছে production linked incentive so কিছুমান এনেকুৱা sectors identify কৰা আছে suppose তুমি আমাৰ ইণ্ডিয়াত মোবাইল মেনুফেকচাৰ কৰা ঠিক আছে ত' গভৰ্ণমেণ্টে তোমাক কৈ দিব যে তুমি যদি 10,000 পিচেছ যদি মোবাইল মেনুফেকচাৰ কৰা আমি তোমাক পাৰ মোবাইল ফোন আমি তোমাক কিবা এটা ইনচেণ্টিভ দিম চ' তুমি ইনচেণ্টিভ পোৱাৰ কাৰণে তুমি আৰু বেছি হেপী হ'লা নাই চ' তুমি আৰু বেছি মেনুফেকচাৰ কৰিবা ডমেষ্টিকত মানে ইণ্ডিয়াত ত' সেইটো হোৱাৰ কাৰণে কি হৈছে মেক ইন ইণ্ডিয়া বুষ্ট হৈ আছে ত' সেইটো এটা এক্সাম্পল PLI স্কিম চ' সেইবোৰ হোৱাৰ কাৰণে কি হৈছে ইণ্ডিয়া অভাৰঅল গ্ৰথ ৰেটটো মেইনটেইন হৈ আছে চ' এই যিখিনি ফেক্টৰ্ছখিনি ক'লো যে অল দিছ ফেক্টৰ্ছ হেভ কণ্ট্ৰিবিউটেড টু দি high growth rate of India at around 7%. ঠিক আছে কিবা ডাউট আছে এইখিনিৰ ওপৰত এনাৰ্জি চিকিউৰিটি মানে গম পোৱা চবে গম পোৱা আমি ৰিনিউৱেবল এনাৰ্জি বা ডমেষ্টিক এনাৰ্জি জেনেৰেশ্যনৰ ওপৰত আমি গুৰুত্ব দি আছো ঠিক আছে ত' বাজেটে মেইনলি এইখিনি কৈ কেনে আৰম্ভ কৰিছে ঠিক আছে দেন বাজেটৰ চোৱা কেনেকে পঢ়িবা এইবাৰৰ বাজেটটো হ'ল युवा शक्ति ड्रिभेन বাজেট দিছে নামটো ঠিক আছে এইবোৰ সৰু সৰু বস্তু প্ৰিলিমছত ইম্পৰ্টেণ্ট युवा শক্তি ड्रिभेन বাজেট আৰু গভৰ্ণমেণ্টৰ এইম কি হয় টু ফ'কাছ অন পুৱৰ আণ্ডাৰ প্ৰিভিলেজ এণ্ড ডিছএডভান্টেজ চ' যিখিনি গভৰ্ণমেণ্ট ফিনান্স মিনিষ্টাৰে যিখিনি স্পীচ দিছে সেই স্পীচখিনিৰ ওপৰতে এইখিনি বস্তু দিয়া আছে ঠিক আছে যিখিনি ইম্পৰ্টেণ্ট বস্তু মাৰ্ক কৰি থোৱা আছে আৰু সেই স্পীচখিনি কিছুমান সৰু ক্ৰপ কৰি কেনে সৰু সৰু বস্তুবোৰ ইয়াত তোমালোকৰ কাৰণে মই দি দিছো ঠিক আছে এইখিনি তোমালোকে পঢ়িবা ঠিক আছে এক্সপ্লেনেশ্যনখিনি মই কৰাই দিম বাৰু বাট ষ্টিল এবাৰ পঢ়িবা ত' গভৰ্ণমেণ্টে এইবাৰ কি কৈছে গম পোৱা নে এইবাৰ বাজেটখন প্ৰিপেয়াৰ ক'ত কৰিছে গম পোৱা নাই তোমাৰ গম পোৱা এনে ক'ত প্ৰিপেয়াৰ কৰিছে ফাৰ্ষ্ট টাইম ইউনিক বস্তু হয় ত' এইখিনি বস্তু তোমালোকে মই কিয় সুধিছো গম পোৱা নে এইখিনি বস্তু যদি অলপ অলপ বস্তু যদি কণ্টেক্সটো মনত থাকে কিছুমান বস্তু লিংক কৰিবলৈ ইজি হয় এতিয়া গম পালা বাজেট কিয় আহিল বাজেটৰ হিষ্ট্ৰীটো গম পালা হয়নে কোনে বেছিকৈ দিছিলে কোনে তোমাৰ শব্দ বেছিকৈ হেৰি কৰিছিলে কোনে তোমাৰ বেছিকৈ বাজেট প্ৰেজেণ্ট কৰিছিলে দেন তাৰ লগতে এইটো ইম্পৰ্টেণ্ট যে বাজেট এইবাৰ ক'ত প্ৰেজেণ্ট কৰা হেৰি কৰিছে বনাইছে তোমাৰ ক'ব পাৰিবা নেকি Sir, এই বাজেট ক'ত নতুন ভৱনটো যে নতুন ভৱনটো হা কোৱা নামটো কোৱাচোন নতুন ভৱনটোৰ কাৰ্যকৰ্তা নহয় কাৰ্যকৰ্তা নহয় হা কোনোবা এটা কৈছে কোনে কৈছে হা চ' এইবাৰ বাজেট প্ৰিপেয়াৰ কৰিছে কৰ্তব্য ভৱন দিল্লীত আছে ইয়াত তোমাৰ চব মিনিষ্ট্ৰীবোৰৰ এটা অফিচ আৰু গভৰ্ণমেণ্টৰ বুজিছা ত' যিহেতু বাজেট প্ৰিপেয়াৰ কৰিছে কৰ্তব্য ভৱন ত' সেইকাৰণে বাজেটে 3টা কৰ্তব্য এনাউন্স কৰিছে বুজিছা ফাৰ্ষ্ট কৰ্তব্য ছেকেণ্ড কৰ্তব্য এণ্ড থাৰ্ড কৰ্তব্য মানে কি ডিউটি ঠিক আছে চ' ফাৰ্ষ্ট কৰ্তব্য গভৰ্ণমেণ্টৰ কি
accelerate and sustain economic growth. যোনটো গভৰ্ণমেণ্টৰ ইণ্ডিয়াৰ ইকনমিক গ্ৰোথ সেইটো আৰু বেছি এক্সেলাৰেট কৰিব লাগে আৰু সাষ্টেইন কৰিব লাগে ইন দি লং ৰান। নাও ইউ নো কৰ্তব্য কিয় আহিল, যিহেতু বাজেটখন ক'ত প্ৰিপেয়াৰ হৈছে, কৰ্তব্য ভৱন। চ' গভৰ্ণমেণ্টে কৈছে যে উইল নাও হেভ 3 মেইন কৰ্তব্য। ফাৰ্ষ্ট কৰ্তব্য ঠিক আছে, ইকনমিক গ্ৰোথ। সেকেন্ড কৰ্তব্য টু ফুলফিল এস্পিৰেশ্যনছ অফ আৱাৰ পিপল। তো মানুহৰ আশা আকাংক্ষাখিনি কি কৰিব, পূৰণ কৰিব। সেইটো কেনেকৈ পূৰণ কৰিব, থ্ৰু কেপাচিটি ডেভেলপমেণ্ট, মানুহক এম্পাৱাৰ কৰিব, স্কিল ডেভেলপমেণ্ট কৰিব, ঠিক আছে। দেন থাৰ্ড কৰ্তব্য ইজ ভিজন অফ সবকা সাথ সবকা বিকাশ, তাৰমানে ইনক্লুচিভ বা হলিষ্টিক ডেভেলপমেণ্ট। সেইটো কেনেকৈ কৰিব, থ্ৰু পভাৰ্টি এলিভিয়েশ্যন, ঠিক আছে। বাকী যি চেক্টৰছত তোমাৰ ইনইকুৱেলিটি আছে, ধৰি লোৱা এগ্ৰিকালচাৰ পিছ পৰি আছে, থ্ৰু ফ্ৰম মেনুফেকচাৰিং এগ্ৰিকালচাৰ চেক্টৰটোক বুষ্ট কৰিব। মেনুফেকচাৰ চেক্টৰ অলপ মানে পিছ পৰি আছে, মেনুফেকচাৰিং চেক্টৰটো পুছ কৰিব থ্ৰু স্কিমছ, ঠিক আছে। চ' সবকা সাথ সবকা বিকাশটো থাৰ্ড কৰ্তব্য। এতিয়া আটাইতকৈ ইম্পৰ্টেণ্ট থিং টু ন'টিচ, এই যে এই তিনিটা কৰ্তব্য আছে যে, সেই তিনিটা কৰ্তব্যৰ এগেইনষ্টতে গভৰ্ণমেণ্টে বেলেগ বেলেগ থিম আনিছে, ঠিক আছে। তো এই তিনিটা কৰ্তব্য আৰু গভৰ্ণমেণ্টে কিছুমান পিলাৰ আইডেণ্টিফাই কৰি দিছে। মই দেখাই দিছো ইয়াত, এটা পঢ়িবলৈ ইজি হ'ব। কৰ্তব্য কেইটা মনত আছে, ঠিক আছে। ফাৰ্ষ্ট ইজ সাষ্টেইন ইকনমিক গ্ৰোথ, সেকেন্ড ইজ ফুলফিল এস্পিৰেশ্যনছ অফ আৱাৰ পিপল, থাৰ্ড ইজ ভিজন অফ সবকা সাথ সবকা বিকাশ। আৰু এই কৰ্তব্যটো ফুলফিল কেনেকৈ কৰিব, থ্ৰু দিছ পিলাৰ্ছ। চাই লোৱা, মই জাষ্ট কনটেক্সটো কৈ দিছো, ঠিক আছে, কেনেকৈ পঢ়িবা তোমালোকে। লিংকটো কেনেকৈ কৰিবা চোৱা, দিজ আৰ পিলাৰ্ছ, সাষ্টেইনিং ইকনমিক গ্ৰোথ, strengthening the foundation of growth, people centric development, লিখিব নালাগে, মই দি দিম পিপিটিটো, ঠিক আছে। ট্ৰাষ্ট বেছড গভৰ্নেন্স, ইজ অফ ডুইং বিজনেছ এণ্ড ফিজিকেল মেটাৰ্ছ। চ' আমি যদি চাওঁ লিংক কেনেকৈ কৰিবা, বাজেটে এইবাৰ কি কৰিছে, তিনিটা কৰ্তব্য মানে আইডেণ্টিফাই কৰিছে, থিমটো জানা, ঠিক আছে। দেন ইউথ লেড বাজেট, এইটো জানা ফ'কাছটো, আৰু মেইন তিনিটা কৰ্তব্য দিছে। আৰু এই তিনিটা কৰ্তব্য কেনেকৈ ফুলফিল হ'ব, থ্ৰু ইম্পৰ্টেণ্ট পিলাৰ্ছ, গভৰ্ণমেণ্টে কিছুমান পিলাৰ আইডেণ্টিফাই কৰি দিছে, সেই পিলাৰৰ থ্ৰু দি এই কৰ্তব্যকেইটা ফুলফিল হ'ব। আৰু এই যেকেইটা পিলাৰ আছে, 6টা পিলাৰ, সেই 6টা পিলাৰৰ এগেইনষ্টতে গভৰ্ণমেণ্টে স্কিম নটিফাই কৰিছে। ত' বস্তুটো সেনেকৈ মনত ৰাখিবা, বাজেটত কৈছে কৰ্তব্যৰ কথা, কৰ্তব্য কেনেকৈ ফুলফিল হ'ব, থ্ৰু ইম্পৰ্টেণ্ট পিলাৰ্ছ। আৰু এই পিলাৰ কেইটা কি কি, সাষ্টেইনিং ইকনমিক গ্ৰোথ, strengthening the foundation of growth, people centric development, trust based governance, ease of doing business and through fiscal matters. আৰু এই ইচ এণ্ড এভৰি পিলাৰ্ছত গভৰ্ণমেণ্টে নতুন স্কিমছ আৰু ইনিচিয়েটিভছ এনাউন্স কৰিছে। হাউ টু ষ্ট্ৰেংথেন ইকনমিক গ্ৰোথ, কিছুমান ইম্পৰ্টেণ্ট স্কিমছ এনাউন্স কৰিছে, ঠিক আছে। বুজি পালা এতিয়া কনটেক্সটো ক্লিয়াৰ, অনলাইন ষ্টুডেণ্টছ ক্লিয়াৰ, বুজি পাইছা? হয় sir. আৱৰ্ণৱ, লাৱণ্য, নীলোৎপল, নিহাৰ, পাইছা? তো এতিয়া আমি 1 by 1 পিলাৰ্ছখিনি চাই যাম, ঠিক আছে। তো এইখিনি মই কৈছো ন, ৰিফৰ্মছ কি কি আনিছে, GST, দেন তোমাৰ লেবাৰ লজ ৰিফৰ্মছ, এইখিনি ক'লো ন মই ৰিফৰ্মছখিনি। মানে ৰিফৰ্মছখিনি হোৱাৰ কাৰণে কি হৈছে, হাই গ্ৰথ ৰেটটো মেইনটেইন হৈ আছে। এইখিনি মই অলৰেডি ক'লো যে সেইখিনি বস্তু ইয়াত লিখা আছে, ঠিক আছে। এতিয়া আমি চাম পিলাৰ ৱাইজ, পিলাৰ, ঠিক আছে। সাষ্টেইনিং ইকনমিক গ্ৰথ, ফাৰ্ষ্ট পিলাৰটো আমি চাম, হ'ব। দিছ ইজ দি ফাৰ্ষ্ট পিলাৰ। তো ফাৰ্ষ্ট পিলাৰ কি কি এনাউন্সমেণ্ট কৰিছে চোৱা, পিলাৰ 1.1, ঠিক আছে, 1.1 দি আছে, ঠিক আছে। তো পিলাৰ 1ত কি কি আছে, থ্ৰু মেনুফেকচাৰিং এণ্ড ষ্ট্ৰেটেজিক এণ্ড ফ্ৰণ্টিয়াৰ চেক্টৰ্ছ। তো যোনটো ইকনমিক ফাউণ্ডেশ্যনটো ষ্ট্ৰেংথেন কৰিম বুলি যে কৈছিলে ফাৰ্ষ্ট পিলাৰত, চ' তাত কি কি স্কিম এনাউন্স কৰিছে, ফাৰ্ষ্ট ইজ বায়' ফাৰ্মা শক্তি স্কিম, বায়' ফাৰ্মা শক্তি স্কিম। চ' এতিয়া মেইনলি আমি কি চাই আছো, ডায়েবেটিছ, কেঞ্চাৰ, এইবোৰ বহুত বেছি বাঢ়ি গৈ আছে, হয়নে? তো সেইকাৰণে কি লাগে, আমাক কিছুমান ইম্পৰ্টেণ্ট মেডিচিনছ লাগে। আৰু সেই মেডিচিনবোৰ বনিবলৈ কি লাগিব, আমাক ৰিচাৰ্চ ইনষ্টিটিউশ্যন লাগিব, হয়নে?
সেইখিনি আমাৰ ইয়াত কি হয় নাই। তো সেইখিনি মেনুফেকচাৰ কৰাৰ কাৰণে এইটো স্কিম আনিছে বায়' ফাৰ্মা শক্তি। তো এইবোৰ লাইফ ছেভিং ড্ৰাগছ, কেঞ্চাৰ, ডায়েবেটিছ, অবেচিটি এইবোৰ ৰক্ষা কৰি মানে পৰিবলৈ কিছুমান মানে ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট এইবোৰ ওপৰত ফ'কাছ কৰিব, যাৰ কাৰণে গভৰ্ণমেণ্টে এটা নেশ্যনেল ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেল ৰিচাৰ্চ NIPER বুলি এটা ইনষ্টিটিউট এষ্টাব্লিছ কৰিব বুলি এনাউন্স কৰিছে ইয়াত। ঠিক আছে, গম পালা এতিয়া ইচ এণ্ড এভৰি পিলাৰ এগেইনষ্টত গভৰ্ণমেণ্টে স্কিমবোৰ আইডেণ্টিফাই মানে স্কিমবোৰ লঞ্চ কৰি আছে। দেন ইণ্ডিয়া ছেমিকণ্ডাক্টৰ মিছন 2.0। তো ছেমিকণ্ডাক্টৰ মেনুফেকচাৰিং, ফেব্ৰিকেশ্যন এইবোৰৰ ওপৰত গুৰুত্ব দিয়া হ'ব। তো যোনটো ফাৰ্ষ্ট ছেমিকণ্ডাক্টৰ মিছন আছিলে তাত তোমাৰ ছেমিকণ্ডাক্টৰ ডেভেলপমেণ্ট মেনুফেকচাৰিঙৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে। তো সেই ছেম বস্তুটো কণ্টিনিউ কৰিব ইন দি নেক্সট ইয়েৰ এজ ৱেল। নামটো কি দিছে ছেমিকণ্ডাক্টৰ মিছন 2.0। একেখিনি বস্তু জাষ্ট আকৌ কৰি দিছে। তো ফাৰ্ষ্ট মিছনৰ আণ্ডাৰত আমাৰ অসমত হেৰি বনিছে, ছেমিকণ্ডাক্টৰ প্লেণ্ট বনিছে। ঠিক আছে, এতিয়া 2.0 আনিছে আৰু বেলেগ বেলেগ জেগাত ছেমিকণ্ডাক্টৰ প্লেণ্ট বহাব। চ' ডিটেইলছখিনি দিয়া নাই গভৰ্ণমেণ্টে, জাষ্ট কৈছে ইমান টকা খৰচ কৰিম আমি, ইমান টকা খৰচ কৰিম সেইটো মই পিছত দেখাই দিম। ঠিক আছে, জাষ্ট চৰকাৰে কৈছে যে ইণ্ডিয়া ছেমিকণ্ডাক্টৰ মিছন আমি আনিম। যেতিয়া অফিচিয়েলি যেতিয়া ইমপ্লিমেণ্ট হ'ব এই বস্তুবোৰ ডিটেইলছত তোমালোকে পঢ়িব লাগিব। এতিয়া জাষ্ট ফ্ৰেমৱৰ্কটো। ঠিক আছে, দেন স্কিম ফৰ ৰেয়াৰ আৰ্থ পাৰ্মানেণ্ট মেগনেটছ ৰিচাৰ্চ মাইনিং প্ৰচেছিং এণ্ড মেনুফেকচাৰিং। ত' যিখিনি ৰেয়াৰ আৰ্থ পাৰ্মানেণ্ট মেগনেটছ বা মিনাৰেলছ সেইখিনি কি আমাৰ ইণ্ডিয়াত বেছিকৈ নাই। তো সেইকাৰণে আমি কি কৰিব লাগিব, মাইনিং কৰিব লাগিব, এক্সপ্ল'ৰ কৰিব লাগিব, প্ৰচেছিং কৰিব লাগিব। সেইখিনি প্ৰচেছিং কৰাৰ কাৰণে কি কৈছে গভৰ্ণমেণ্টে স্কিম আনিম বুলি কৈছে। কি স্কিম আনিব একো মেনশ্যন কৰা নাই। যেতিয়া ইমপ্লিমেণ্ট হ'ব বাজেটখন কিবা এটা নতুন নাম দি দিব। ঠিক আছে, দেন 3 ডেডিকেটেড কেমিকেল পাৰ্কছ এনহেন্সিং ডমেষ্টিক প্ৰডাকশ্যন। ত' 3টা কেমিকেল পাৰ্ক গভৰ্ণমেণ্টে বনাম বুলি কৈছে। ঠিক আছে, ডিটেইলছ দিয়া নাই এজ ইউজুৱেল। দেন ডেডিকেটেড ইনিচিয়েটিভ ফৰ মেনুফেকচাৰিং অফ এফৰ্ডেবল স্পৰ্টছ গুড। ত' যিখিনি স্পৰ্টছ খেলা ধূলা, ক্ৰিকেট বেট হওক, বল হওক, বেডমিণ্টন, ঠিক আছে, ৰেকেট, তো সেইবোৰ কি হয় স্পৰ্টছ গুডবোৰ আমাৰ ইণ্ডিয়াত কমকৈ মেনুফেকচাৰিং হয়। তো এতিয়া কি কৈছে গভৰ্ণমেণ্টে কৈছে যে আমি এটা এনেকুৱা স্কিম আনিম য'ত স্পৰ্টছ গুডবোৰ ইণ্ডিয়াত মেনুফেকচাৰ কৰিব পাৰিব। দেন স্কিম টু ৰিভাইভ 200 লিগেচি ইণ্ডাষ্ট্ৰিয়েল ক্লাষ্টাৰ্ছ। চ' হিষ্টৰিকেল যিখিনি ইম্পৰ্টেণ্ট ইণ্ডাষ্ট্ৰিয়েল ক্লাষ্টাৰ্ছ বেল্ট আছে, ফৰ এক্সাম্পল চুৰাট, ঠিক আছে, দেন উৰিষ্যা, তামিলনাডু, আন্ধ্ৰা, এইখিনি আগৰ পৰা তোমাৰ ইণ্ডাষ্ট্ৰিয়েল বেল্ট হয় এইবোৰ, UP, নয়ডা, হয়নে, গুৰগাঁও। চ' সেইখিনি কি কৰিব আৰু বেছি ডেভেলপ কৰিবলৈ নতুন স্কিম আনিব। আৰু ইভেন আমাৰ এইবাৰ যোনটো আমাৰ ইষ্টাৰ্ণ ৰিজনটোত আমাৰ ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ বনাম বুলি কৈছে এটা। ঠিক আছে, অসম উৰিষ্যা এইখিনি লগ লাগি কেনে এটা ইণ্ডাষ্ট্ৰিয়েল ক্লাষ্টাৰ বা ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ মানে কি হয় তাত মেইনলি বেছিকে ইণ্ডাষ্ট্ৰিজবোৰ থাকিব। তো ইণ্ডাষ্ট্ৰিজবোৰ থাকিবলৈ কি কৰিব লাগিব গভৰ্ণমেণ্টে টেক্স ৰিলিফ দিব লাগিব, ইম্পৰ্ট এক্সপৰ্ট টেৰিফ এইবোৰ কমাই দিব লাগিব। চ' সেইবোৰ কৰি কিনে এটা ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ এটা বনাব। দেন ষ্ট্ৰেংথেনিং মেনুফেকচাৰিং অফ হাই ভেলু এণ্ড টেকনলজিকেলি এডভান্স কনষ্ট্ৰাকশ্যন এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ইকুইপমেণ্ট। চ' যিখিনি কনষ্ট্ৰাকশ্যনৰ কাৰণে যিখিনি মেচিনছ লাগে, ইকুইপমেণ্টছ লাগে, গম পোৱা কনষ্ট্ৰাকশ্যনৰ কি কি ইকুইপমেণ্টছ লাগে। তো সেইখিনি ইকুইপমেণ্টছ কি হয় আমাৰ ইণ্ডিয়াত বনাবলৈ এতিয়া নতুন স্কিম আনিব। স্কিম আনিলে কি হ'ব, যিখিনি কোম্পানী আছে সিহঁতে আমাৰ ইণ্ডিয়াতে এতিয়া সেই ইকুইপমেণ্টছবোৰ বনাব। তো ইয়াৰ লজিকটো কি গম পোৱা নাই, গভৰ্ণমেণ্টে কি কৈছে যে কেপিটেল এক্সপেণ্ডিচাৰৰ ওপৰত আমি খৰচ কৰিম। তো কেপিটেল এক্সপেণ্ডিচাৰৰ ওপৰত যদি খৰচ কৰে ৰোডছ, ব্ৰিজেছ, ৰেলৱেজ এইবোৰ বনাব লাগিব। মানে কি কনষ্ট্ৰাকশ্যন কৰিব লাগিব, তাৰ কাৰণে কি লাগিব মেচিন লাগিব, ইকুইপমেণ্টছ লাগিব। যদি আমাৰ ইণ্ডিয়াত সেইবোৰ নাথাকে বাহিৰৰ পৰা আনিব লাগিব, খৰচ বেছি হ'ব। সেইকাৰণে এইখিনি বস্তু এতিয়া কি কৰিব আমাৰ ইণ্ডিয়াতে মেনুফেকচাৰ কৰিব। দেন ইলেক্ট্ৰনিক্স কম্পনেণ্টছ মেনুফেকচাৰিং স্কিম এটা আনিম বুলি কৈছে। ইলেক্ট্ৰনিক কম্পনেণ্টছ মানে এইটো মোবাইলটো বা এইখন তোমাৰ স্মাৰ্ট বৰ্ড, তাত কিছুমান সৰু সৰু কম্পনেণ্টছ লাগে নহয়, চিপছ লাগে, ৰেজিষ্টাৰ লাগে, সৰু সৰু পাৰ্টছবোৰ লাগে নহয় ইলেক্ট্ৰনিক কম্পনেণ্টছবোৰ। সেই কম্পনেণ্টছবোৰ আমাৰ ইণ্ডিয়াত এতিয়া মেনুফেকচাৰিং কৰিম বুলি নতুন এটা স্কিম এটা আনিব। ঠিক আছে, দেন ইণ্টিগ্ৰেটেড প্ৰগ্ৰাম ফৰ টেক্সটাইলছ, কাপোৰ, ঠিক আছে, এইবোৰ টেক্সটাইল ছেক্টৰৰ কাৰণে গভৰ্ণমেণ্টে এটা ইণ্টিগ্ৰেটেড প্ৰগ্ৰাম আনিম বুলি কৈছে। যদি আমাৰ টেক্সটাইল ছেক্টৰটো ভাল হয় কি হ'ব, আমাৰ এক্সপৰ্ট কৰিব পাৰিম আমি বেলেগ বেলেগ দেশক। তাৰ পৰা কি হ'ব আমাৰ ৰেভিনিউজ আহিব, হয় নাই, ফৰেন এক্সচেঞ্জ, ফৰেন ৰিজাৰ্ভছ আহিব। তো এইটো হোৱাৰ কাৰণে কি হ'ব বাংলাদেশে কম্পিটিশ্যন পাব, হয় নাই। আৰু ইভেন টেক্সটাইল ছেক্টৰত তোমাৰ এতিয়া টেৰিফো এলিমিনেট কৰি দিছে।
ৰিচেণ্টলি যোনটো ইণ্ডিয়া ইউৰোপিয়ান ইউনিয়নৰ যোনটো ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট হ'ল, তাত টেক্সটাইল এক্সপৰ্ট, গাৰ্মেণ্ট এক্সপৰ্ট এইবোৰত কি হৈছে, এক্সপৰ্ট ডিউটি তোমাৰ নীল কৰি দিছে, বুজিছা? চ' সেইটো কৰাৰ কাৰণে কি হ'ব এতিয়া, আমি আৰু বেছি ভাল কোৱালিটি টেক্সটাইল বনাব লাগিব, হয় নাই, গাৰ্মেণ্টছ বনাব লাগিব। সেইটো কাৰণে উই নিড চাম ইণ্টাৰভেনশ্যন, গভৰ্ণমেণ্ট ইণ্টাৰভেনশ্যন কৰিম বুলি কৈছে। ত' আমি এটা ইণ্টিগ্ৰেটেড প্ৰগ্ৰাম আনিম, ঠিক আছে। নেক্সট ইজ স্কিম ফৰ কণ্টেইনাৰ মেনুফেকচাৰিং। কণ্টেইনাৰ মানে গম পোৱা নে? বাকচ, ডাঙৰ ডাঙৰ বাকচবোৰ থাকে যে তোমাৰ, য'ত এক্সপৰ্ট ইম্পৰ্ট হৈ যায়, হয়নে, কাৰ্গো শ্বিপছবোৰ। চ' সেইবোৰৰ কাৰণে এটা স্কিম আনিম বুলি কৈছে। দেন হাইটেক টুল ৰুমছ ফৰ CPSEs, যিখিনি পাব্লিক চেক্টৰ এণ্টাৰপ্ৰাইজ আছে, যিখিনি গভৰ্ণমেণ্টৰ যিখিনি কোম্পানীজ, ঠিক আছে। ত' গভৰ্ণমেণ্টৰ কোম্পানীজবোৰৰ কাৰণে কিছুমান হাই টেকনলজি ৰুমছ থাকিব তাত। হাই টেকনলজি ৰুমছ মানে তাত তোমাৰ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট হ'ব, ঠিক আছে। চ' সেইবোৰ মানে আৰু বেছি ভাল মেনুফেকচাৰিং কৰিবলৈ কি কি টুলছ লাগে সেইবোৰৰ ওপৰত ৰিচাৰ্চ কৰা হ'ব। ত' কিছুমান হাই টেকনলজি ৰুমছ আনিব ফৰ চেণ্ট্ৰেল এণ্টাৰপ্ৰাইজেছ, ঠিক আছে। এইটো হ'ল তোমাৰ পিলাৰ 1.1ৰ এইখিনি ইনিচিয়েটিভছ, ঠিক আছে। গম পালা, এইখিনি ইনিচিয়েটিভ আছে। আৰু এই ইনিচিয়েটিভছৰ ওপৰত তোমাৰ গভৰ্ণমেণ্টে যিখিনি স্পীচ দিছে ফিনেন্স মিনিষ্টাৰে, সেই স্পীচখিনি মই ইয়াত দি থোৱা আছে। সেইখিনি আমি এট দি এণ্ড জাষ্ট এবাৰ ৰিডিং মাৰি দিলে হ'ল বস্তুখিনি, ঠিক আছে। এইখিনি জাষ্ট তোমালোকক গ্ৰাফিকেল ৱেত মই বুজাই দিলোঁ, এইখিনি বস্তু আছে। চ' এবাৰ চেণ্টেন্সখিনি পঢ়ি দিবা আৰু বেছি মনত থাকি যাব, ঠিক আছে। এইটো গ্ৰাফ মানে পিক্ট'ৰিয়েল ৰিপ্ৰেজেণ্টেশ্যনটো। চ' যিখিনি লিখাখিনি মই দেখাই দিছোঁ, আমি পিছত চাই ল'ম। এনেকে লিখা আছে, ঠিক আছে। চ' ফাৰ্ষ্ট তোমাৰ এইটো হৈ গ'ল মেনুফেকচাৰিংটো। দেন টেক্স ৰিফৰ্মছ টু বুষ্ট মেনুফেকচাৰিং চেক্টৰ, সেইটোৰ লগতে ফাৰ্ষ্ট পিলাৰতে এইটো পৰিব। চ' গভৰ্ণমেণ্টে কি কৰিছে, যিখিনি মেনুফেকচাৰিং চেক্টৰ আছে, ত' সিহঁতৰ কাৰণে কি কৰিছে, টেক্স ৰিফৰ্মছ আনিম বুলি কৈছে, ঠিক আছে। ত' টেক্স ৰিফৰ্মছ মানে এক্সামশ্যন ফ্ৰম ইনকাম টেক্স ফৰ 5 years টু নন ৰেচিডেণ্টছ ফৰ প্ৰভাইডিং কেপিটেল গুডছ টু এনি টোল মেনুফেকচাৰ ইন এ বণ্ডেড জোন। চ' এইটো লিখাটো তোমাৰ কমপ্লেক্স হয় বহুত। ত' ইন শ্বৰ্ট কি কৈছে, ছাপ'জ মই কিবা এটা বস্তু এক্সপৰ্ট কৰিবলৈ গৈ আছোঁ, ঠিক আছে। আৰু সেই বস্তুটো এক্সপৰ্ট কৰিবলৈ বনাওঁতে মোক কি লাগিব, মেচিন লাগিব। এতিয়া মেচিনটো যদি মই ইণ্ডিয়াত যদি নাথাকে, মই বাহিৰৰ পৰা আনিব লাগিব নাই? ত' যদি মই বাহিৰৰ পৰা আনো মেচিনটো, মই বেছিকৈ টেক্স দিব লাগিব, পইচা বেছিকৈ খৰচ কৰিব লাগিব। ত' যদি মই বেছিকৈ পইচা খৰচ কৰোঁ, ত' মোৰ এক্সপৰ্টত লাভে নহ'ব ইমান, হয়নে? ত' সেইকাৰণে কি কৰিছে, ত' যদি এনেকুৱা যদি চিটুৱেশ্যন হয়, মই বাহিৰৰ পৰা মেচিন আনিব লাগে বা কেপিটেল ইকুইপমেণ্টছ আনিব লাগে, তাত কি কৈছে, যোনটো তোমাৰ টেক্স দিব লাগে, সেই টেক্সটো তোমাৰ কমাই দিম বুলি কৈছে গভৰ্ণমেণ্টে, বুজিছা। কমাই দিয়াৰ লগে লগে কি হ'ব, মোৰ কাৰণে লাভ, মই কমকৈ পইচা দিব লাগিব, হয় নাই? ত' মই আৰু বেছিকৈ প্ৰডাকশ্যন কৰিম, আৰু বেছিকৈ প্ৰডাকশ্যন কৰিলে আৰু বেছিকৈ এক্সপৰ্ট হ'ব। বেছিকৈ এক্সপৰ্ট হ'লে কি হ'ব, গভৰ্ণমেণ্টৰ কাৰণে ভাল, মোৰ কাৰণেও ভাল। দেট ইজ দ্য লজিক। দেন Sir, যিখিনি মই sir, what is non-res? নন ৰেচিডেণ্ট মানে যোনবোৰ আমাৰ ইণ্ডিয়াত নাথাকে, বাহিৰৰ পৰা আহে আকৌ, নন ৰেচিডেণ্ট। So diaspora ভিতৰৰে মানুহখিনি ন, যোনে মানে বাহিৰৰ মানুহখিনি আৰু নন ৰেচিডেণ্ট মানে তোমাৰ বাহিৰৰ মানুহ, ডায়েস্পৰা বুলি নহয়। বাহিৰৰ যদি কোনোবা কোম্পানী থাকে, সেইটো নন ৰেচিডেণ্টে হ'ব, okay, okay. ঠিক আছে। যোনটো ইণ্ডিয়াত নাই আৰু কোম্পানী, সেইটোৱে। দেন ইনক্ৰিজ দি লিমিট ফৰ ডিউটি ফ্ৰী ইম্পৰ্টছ অফ স্পেচিফাইড ইনপুটছ ফৰ প্ৰচেছিং চি ফুড প্ৰডাক্টছ। ত' যিখিনি চি ফুড প্ৰডাক্টছ, চি ফুড মানে গম পোৱা, যোনবোৰ সাগৰৰ পৰা আমাৰ বস্তুখিনি, মাছ এইবোৰ যে এক্সপৰ্ট যে আমি কৰোঁ, ঠিক আছে। আৰু কিছুমান বস্তু আমি ইম্পৰ্টো কৰোঁ, তাত কি কৰিব, তোমাৰ এতিয়া ডিউটি ফ্ৰী ইম্পৰ্ট হ'ব, তেতিয়া টেক্স দিব নালাগে, ঠিক আছে। ডিউটি ফ্ৰী ইম্পৰ্ট হ'ব। দেন ডিউটি ফ্ৰী ইম্পৰ্টছ অফ স্পেচিফাইড ইনপুটছ এক্সটেণ্ডেড টু এক্সপৰ্ট অফ শ্বু আপাৰ্ছ ইন এডিশ্যন টু লেডাৰ এণ্ড চিন্থেটিক ফুটৱেৰ। মানে যিখিনি চেণ্ডেল, জোতা এইবোৰ যদি ইম্পৰ্ট কৰোঁ, তাতো তোমাৰ কি হ'ব, ডিউটি ফ্ৰী হ'ব, টেক্স দিব নালাগে। Then extension of time for export of final product from the existing 6 months to 1 year for exporters of textile, leather and synthetic footwear. Time to avail rebates if export within 6 months. So
তো গভৰ্ণমেণ্টে কি কৰে তোমাৰ হেৰি দিয়ে, যোনবোৰ টেক্স যে ইম্প'জ কৰে যে ইম্পৰ্ট এক্সপৰ্টত, যোনবোৰ অপাৰেটৰ থাকে, কোনোবা কোম্পানী থাকে যোনে অপাৰেট কৰে ন, সিহঁতৰ কাৰণে কিছুমান মিনিমাম টাইম লাইন থাকে, যিখিনি টেক্স হয় 6 মাহৰ ভিতৰত ক্লিয়াৰ কৰি দিব লাগে বুলি। এতিয়া কিছুমান কোম্পানী কি হয়, পইচাটো বাকীত চলে ন বস্তুবোৰ, তাৰ পৰা যদি নাহে 6 মাহ যদি দিব লাগে, টাইম লাইনটো যদি গুচি যায় এক্সট্ৰা ফাইন ভৰিব লাগে। তো সেইকাৰণে কি কৰিছে গভৰ্ণমেণ্টে এতিয়া টাইম লাইনটো এতিয়া বঢ়াই দিছে। আগতে আছিল 6 মাহৰ ভিতৰত দিব লাগে, এতিয়া কি কৰিছে 1 বছৰৰ ভিতৰত দিলে হ'ব টেক্সখিনি। বুজিছা, এতিয়া ইমান এটা বেছি ৰেগুলেশ্যন বেছি ৰাখি থকা নাই, ইজ আউট কৰি দিছে, বুজিছা নাই, ইজ অফ ডুইং বিজনেছ কৰি দিছে। তো এক্সামশ্যন ফ্ৰম বেচিক কাষ্টম ডিউটি অন কম্পনেণ্টছ এণ্ড পাৰ্টছ ইউজ ইন এয়াৰক্ৰাফ্ট মেনুফেকচাৰিং। তো যিখিনি এয়াৰক্ৰাফ্ট মেনুফেকচাৰিঙৰ কাৰণে যিখিনি ইকুইপমেণ্টছ লাগে, কম্পনেণ্টছ লাগে প্লেন শ্লেন বনাওঁতে, সেইবোৰৰ ইম্পৰ্টছতো তোমাৰ টেৰিফটো কমাই দিছে, বা বেচিক কাষ্টম ডিউটি যোনটো সেইটো কমাই দিছে। Then also basic customs duty on new materials imported for manufacturing aircraft parts used in maintenance, repair, overall defense units. একেখিনি কথা এক্সটেনশ্যন ইয়াৰে। ত' যিখিনি ডিফেন্সত যিখিনি মেইন কম্পনেণ্টছখিনি ইউজ হয়, ডিফেন্সত তোমাৰ প্লেন শ্লেনবোৰত, হেলিকপ্টাৰবোৰত, সেইখিনি আমি বাহিৰৰ পৰা যদি আনিব লাগে, আৰু আমি কাষ্টম যদি কমকৈ দিলে হ'ব এতিয়া। ঠিক আছে, কমকৈ নহয়, এক্সামশ্যন কৰি দিছে, দিবই নালাগে। ঠিক আছে, ত' দিজ আৰ টেক্স ৰিফৰ্মছ, যিখিনি মই মাৰ্ক কৰিছোঁ সেইখিনি চাই ল'ব। ঠিক আছে, নেক্সট ইজ MSME স্যাৰ গ্ৰোথ। কোৱা। স্যাৰ বাট মানে সেইটো এগেইনষ্টত নহয় নেকি গভৰ্ণমেণ্টৰ আত্মনিৰ্ভৰতা যোনটো ডিফেন্স পুছ কৰি আছিল ইণ্ডিজিনাছ মেনুফেকচাৰিঙৰ? ইণ্ডিজিনাছ মেনুফেকচাৰিংটো হ'ব, কিন্তু কিছুমান বস্তু আমাৰ ইয়াত নাপায় ন, পাৰ্টছবোৰ তেনেকুৱা ইঞ্জিনবোৰ, সেইবোৰ ইয়াত মানে ইণ্ডিয়াত তোমাৰ হেৰি নহয়, নবনাই। চ' নবনোৱাৰ কাৰণে কি হয়, বস্তুবোৰ পিছ পৰি যায়, প্ৰজেক্টছবোৰ। অ সেইটো হয় বাৰু। বুজিছা, কিছুমান পাৰ্টছ এনেকুৱা থাকে, হেলিকপ্টাৰ কিছুমান পাৰ্টছ আমাৰ ইণ্ডিয়াত মেনুফেকচাৰ নহয়, সেইবোৰ অ তুমি জেট ইঞ্জিনো নাই। জেট ইঞ্জিনো নাই। ত' তুমি 100% ইণ্ডিজিনাছ এতিয়ালৈকে আমি হোৱা নাই, চেল্ফ চাফিচিয়েঞ্চি আমাৰ অহা নাই। ধৰি লোৱা 70% 80% আহিব পাৰে, কিন্তু কিছুমান পাৰ্টছ আমি ষ্টিল বাহিৰৰ পৰা ইম্পৰ্ট কৰিব লগা হয়। চ' যদি সেইটো বস্তুত যদি আমি টেক্স লগাই থৈ দিওঁ, কাষ্টম ডিউটি লগাই থৈ দিওঁ, প্ৰজেক্টবোৰ কি থাকিব, ৰখি থাকিব। সৰু সৰু পাৰ্ট এটাৰ কাৰণে যদি প্ৰজেক্টটো 5-6 বছৰ ৰখি থাকে, মানে ইট ইজ বেড ন। সেইকাৰণে কি কৈছে, সেইবোৰ সৰু সৰু পাৰ্টছবোৰত তোমাৰ একেবাৰে কাষ্টম ডিউটি কমাই দিছে। বুজিছা। অ'কে ছাৰ, অ বুজিছোঁ। চ' এতিয়া মেনুফেকচাৰিঙতে আৰু এটা আমাৰ ইম্পৰ্টেণ্ট পাৰ্টনাৰ হ'ল কি, MSME, মাইক্ৰ' স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজেছ। চ' MSMEৰ কাৰণেও কিছুমান ইম্পৰ্টেণ্ট ইনিচিয়েটিভ আনিছে। ফাৰ্ষ্ট ইজ 10,000 crore ফাণ্ড এটা আনিছে, 10,000 crore ফাণ্ড ফৰ MSME গ্ৰোথ। ঠিক আছে, দেন টু টপ অফ দি চেল্ফ ৰিলায়েণ্ট ইণ্ডিয়া উইথ 2,000 crore। চ' MSME বোৰ কি হয়, তোমাৰ মেক ইন ইণ্ডিয়া ইনিচিয়েটিভটো বেছিকে বুষ্ট কৰে, হয় নাই, ইণ্ডিজিনাছ মেনুফেকচাৰিং কৰে। ত' তেওঁলোকক হেল্প কৰিবলৈ এটা ফাণ্ড আনিছে। আৰু গভৰ্ণমেণ্টে কি কৰিছে, লিকুইডিটি ছাপৰ্ট থ্ৰু ট্ৰেডছ। ত' ট্ৰেডছ বস্তুটো কি হয়, তোমাৰ ৰিচিপ্টছ হয় কিছুমান। চাপ'জ মই MSME হয়নে, তুমি চাপ'জ ONGC বা অইল বা তুমি ডাঙৰ গভৰ্ণমেণ্টৰ কিবা এটা কোম্পানী হয়। ত' চাপ'জ তোমাক কিবা এটা প্ৰডাক্ট লগা হ'ল, সৰু সৰু পাৰ্টছ লগা হ'ল, MSME পৰা ল'বা না তুমি, হয়নে। চ' গভৰ্ণমেণ্টৰ কিছুমান টেণ্ডাৰ, টেণ্ডাৰ এইবোৰ পৰ্টেল থাকে তাত। ঠিক আছে, তাত মই টেণ্ডাৰ মাৰিলোঁ, মানে মই এখন বিল দি দিলোঁ যে ইমানখিনি মোৰ খৰচ হ'ব, মই যদি বস্তু পঠাওঁ মোক ইমানখিনি পইচা দিব লাগিব। তুমি চাপ'জ অইল ইণ্ডিয়া, তুমি চাপ'জ সেই বস্তুটো মোৰ টেণ্ডাৰটো একচেপ্ট কৰি ল'লা। ঠিক আছে, একচেপ্ট কৰিলা মানে মোৰ ৰিচিপ্টখন একচেপ্ট কৰিলা, মই যোনখন ইনভইচ দিছিলোঁ সেই ইনভইচটোৰ নাম হ'ল ট্ৰেডছ। ঠিক আছে, ট্ৰেডছ নাম হয়, এইবোৰ ইকনমিক্সৰ টাৰ্মছ হয়। চ' এই ৰিচিপ্টখন তুমি একচেপ্ট কৰি ল'লা। তুমি যে একচেপ্ট কৰি ল'লা নহয়, এই ৰিচিপ্টখন যাব এতিয়া তোমাৰ RBI ওচৰত, RBI ওচৰত। ত' RBI সেই ৰিচিপ্টত যিমান এমাউণ্ট আছে সেই বস্তুটো মোক ট্ৰেন্সফাৰ কৰি দিব, আৰু মই বস্তুটো তোমাক দি দিম। বুজিছা। ত' এতিয়া গভৰ্ণমেণ্টে কি কৰিছে, যে এই যোনটো ট্ৰেডছ ফৰ ট্ৰেনজেকশ্যন ছেটেলমেণ্ট, এইটো মেণ্ডেটৰী কৰি দিছে। আগতে কি কৰিছিলে, এই বস্তুবোৰ ট্ৰেড ছিষ্টেমটো কিছুমান কিছুমান জেগাতহে আছিলে, কিছুমান কিছুমান কোম্পানী ইউজ কৰে। এতিয়া গভৰ্ণমেণ্টৰ যিমান বস্তু প্ৰক্ৰিয়া কৰিব ফ্ৰম MSME, যিকোনো বস্তু যদি প্ৰক্ৰিয়া কৰে, থ্ৰু ট্ৰেডছ মেকানিজম কৰিব লাগিব। বুজিছা, থ্ৰু ট্ৰেডছ মেকানিজম। এতিয়া কৰিলে কি হ'ব, এটা ট্ৰেন্সপাৰেঞ্চি থাকিব, ক'ত কিমান পইচা খৰচ কৰি আছে, ক'ৰ পৰা কিমান বস্তু প্ৰক্ৰিয়া কৰি আছে MSME পৰা। চ' এটা ভাল আমাৰ ওচৰত ডেটাবেছ এটা থাকিব। বুজিছা, ট্ৰেডছ কোনটো, ট্ৰেডছটো চাপ'জ এইটো হ'ল MSME। ঠিক আছে, এইটো কিবা এটা গভৰ্ণমেণ্টৰ ধৰি লোৱা পৰ্টেল,
পোর্টাল মানে গম মানে টেন্ডাৰ সাপোজ কৰিলে তো ই জেম বুলি আছে গভৰ্ণমেণ্ট ই মাৰ্কেট প্লেচ বুলি এটা আছে গভৰ্ণমেণ্টক যি বস্তু লাগে গভৰ্ণমেণ্টে ইয়াৰ পৰা পোৰ্টেলটোৰ পৰা প্ৰকিউৰ কৰি লয় সাপোজ কিবা এটা PSU আছে তেওঁলোকক ধৰি লোৱা 10,000 pieces of হেমাৰ হাতুৰি লগা হ'ল সাপোজ ফৰ এক্সাম্পল হেমাৰ লগা হ'ল তো কাৰ পৰা প্ৰকিউৰ কৰিব ফ্ৰম MSMEs বেলেগ বেলেগ তোমাৰ হেৰি থাকিব কোম্পানীজ থাকিব টেণ্ডাৰ মাৰিব হয়নে এতিয়া সিহঁতে নটিফাই কৰিলে যে আমাক ইমানখিনি বস্তু লাগে MSME কি কৰিব টেণ্ডাৰ মাৰিব এতিয়া টেণ্ডাৰ মাৰিব টেণ্ডাৰ মাৰোঁতে কি কৰিব কিমানখিনি পইচা MSME বিচাৰিছে সেইখিনি বস্তু কি কৰিব ৰিচিপ্ট এখন দিব মানে ইনভইচ এখন দিব ঠিক আছে এমাউণ্টটোৰ কাৰণে মানে ধৰি লোৱা 10,000 হেমাৰৰ কাৰণে ধৰি লোৱা তেওঁলোকে সুধিছে যে উই ৱান 1 লাখ ৰুপিজ চ' 1 লাখ ৰুপিজৰ এখন ইনভইচ এখন এই পৰ্টেলত আপলোড কৰি দিব সেই ইনভইচখনৰ নামে হ'ল তোমাৰ ট্ৰেডছ ঠিক আছে সেইখন তোমাৰ আপলোড কৰি দিব এতিয়া এই PSUটো যদি একচেপ্ট কৰিলো ঠিক আছে আমি এগ্ৰি কৰিছো 1 লাখ ৰুপিজ দিম আমাক এইখিনি হেমাৰখিনি দি দিবা একচেপ্ট কৰিলে ঠিক আছে একচেপ্ট কৰাৰ লগে লগে কি হ'ব RBI ওচৰত এইটো নটিফিকেশ্যন গুচি যাব আৰু RBI এই ইনভইচখনৰ এগেইনষ্টত পইচাটো ট্ৰেন্সফাৰ কৰি দিব ঠিক আছে আৰু ইহঁতে বস্তুখিনি PSUটোক দি দিব বুজিছা RBI নিজৰ ফালৰ পৰা নিদিয়ে ইহঁতৰ একাউণ্ট থাকে RBIত কোম্পানীবোৰৰ বুজিছা অনলাইন ষ্টুডেণ্ট বুজিছা ট্ৰেডছ Yes, sir. কোনে কৈছা নিহাৰ ভাৱৰ্ণৱ কোৱা বুজিছা ট্ৰেডছৰ ফুল ফৰ্মটো জানা কোনোবা ইনভইচ বুলি মই চিম্পল ক'লো বিকজ ফুল ফৰ্মটো যদি কৈ দিওঁ ভয় খাই গ'লাহেঁতেন তোমালোকে ঠিক আছে ফুল ফৰ্ম তোমাৰ ট্ৰেড ৰিচিভেবল ইলেক্ট্ৰনিক ডিছকাউণ্টিং চিষ্টেম এটা ইলেক্ট্ৰনিক ইনভইচ হয় নাই বস্তুটো তো এইটো এটা ইনভইচ টাইপ বস্তু তো এইটো এটা কি কৰিছে মেণ্ডেটৰী কৰি দিছে যিখিনি চেণ্ট্ৰেল পাব্লিক চেক্টৰ আণ্ডাৰটেকিং আছে সিহঁতে যিকোনো যদি পাৰ্চেছ কৰে ফ্ৰম MSMEs থ্ৰু এই ট্ৰেডছ মেকানিজম দি কৰিব লাগিব ঠিক আছে আৰু এই পৰ্টেলটোৰ নাম কোনোবা সুধি আছিলে নহয় এইটো GEM গভৰ্ণমেণ্ট ই মাৰ্কেট প্লেচ গভৰ্ণমেণ্ট ই মাৰ্কেট প্লেচ মানে গভৰ্ণমেণ্টৰ এটা মাৰ্কেট আৰু য'ত গভৰ্ণমেণ্টক যি যি বস্তু লাগে তাত কিনিব পাৰে ঠিক আছে ইয়ালৈকে ক্লিয়াৰ আছে দেন গভৰ্ণমেণ্টে কৈছে যে আমি MSME খিনিক প্ৰফেচনেল ছাপৰ্ট দিম যেনেকুৱা পশু সখী বীমা সখী এইবোৰ নাম শুনিছা শুনিছানে নাম এইবোৰ শুনিছা পশু সখী দেন তোমাৰ বীমা সখী বেংক মিত্ৰ শুনিছা নাম এইবোৰ শুনিছা তো এতিয়া নতুন এটা ইনিচিয়েটিভ আনিব ডেট ইজ কৰ্পৰেট মিত্ৰাছৰ কাম কি থাকিব যিখিনি সৰু সৰু চহৰ থাকিব তাত তোমাৰ MSME বোৰ থাকে নহয় তো MSME খিনি গ্ৰ' কৰিবলৈ কৰ্পৰেটাইজ কৰিবলৈ সিহঁতে হেল্প কৰিব আৰু যিখিনি তোমাৰ লিগেল নৰ্মছ লাগে কমপ্লাই কৰিব লাগে সেইখিনি হেল্প কৰিব এট এফৰ্ডেবল কষ্ট কম খৰচতে এই কৰ্পৰেট মিত্ৰাছখিনিয়ে চাপ'জ মই কৰ্পৰেট মিত্ৰা তুমি চাপ'জ MSME মই ক'ম যে এইখিনি ৰুলছ এণ্ড ৰেগুলেশ্যন মানে কমপ্লাই কৰা এইখিনি কাম কৰা এইখিনি কাম কৰিলে তোমালোকে আৰু বেছি গ্ৰ' কৰিবা ঠিক আছে মাইক্ৰ' হৈ আছা মাইক্ৰ' পৰা স্মললৈ যাবা স্মল হৈ আছা স্মলৰ পৰা মিডিয়ামলৈ যাবা বুজিছা সেইকাৰণে মাইক্ৰ' স্মল মিডিয়াম বুলি কৈছে ন মাইক্ৰ' স্মল মিডিয়াম এণ্টাৰপ্ৰাইজেছ চ' কেনেকৈ গ্ৰ' কৰিবা সেইখিনি হেল্প কৰিবলৈ কৰ্পৰেট মিত্ৰাছ থাকিব এতিয়া MSME সহায় কৰিব ঠিক আছে আৰু গাইডেঞ্চ দিব ইয়াত এফৰ্ডেবল কষ্ট কম খৰচতে এট ইজ MSME কাৰণে হ'ব অনলাইন ষ্টুডেণ্টছ ভাৱৰ্ণৱ মহুৱা নিহাৰ নীলোৎপল প্ৰিয়ংকা আছে ইয়াত ঠিক আছে এতিয়া চাৰ্ভিচ চেক্টৰত কি কি ইনিচিয়েটিভ আনিছে ইন দি চাৰ্ভিচ চেক্টৰ নহয় ফাৰ্ষ্ট পিলাৰ চোৱা 1.2 লিখা আছে ন এইখিনি চব ফাৰ্ষ্ট পিলাৰ আণ্ডাৰতে চাৰ্ভিচ চেক্টৰৰ কাৰণে কি কি ইনিচিয়েটিভ আনিছে ত'
সাৰ্ভেত মই কৈছিলো না সাৰ্ভিস সেক্টৰৰ কন্ট্ৰিবিউশন এতিয়া 53.6% টু জিডিপি তো সাৰ্ভিস সেক্টৰৰ কাৰণে গভৰ্ণমেণ্টে নতুন এটা কমিটি আনিম বুলি কৈছে হাই পাৱাৰ্ড এডুকেশ্যন টু এমপ্লয়মেণ্ট এণ্ড এণ্টাৰপ্ৰাইজেছ ষ্টেণ্ডিং কমিটি এডুকেশ্যন টু এমপ্লয়মেণ্ট এণ্ড এণ্টাৰপ্ৰাইজ ষ্টেণ্ডিং কমিটি তো সাৰ্ভিস সেক্টৰৰ কন্ট্ৰিবিউশনটো আৰু বেছি বুষ্ট কৰিবলৈ এটা হাই পাৱাৰ্ড কমিটি এটা আনিব ঠিক আছে এই কমিটিটোৱে কি কৰিব সাৰ্ভিস সেক্টৰৰ গ্ৰোথটো আৰু বেছি কেনেকৈ কৰিব পাৰি এইটোৰ ওপৰত ষ্টাডি কৰিব ঠিক আছে ইমান বেছি ইম্পৰ্টেণ্ট নহয় বস্তুটো জাষ্ট কমিটি এটা আনিব কমিটিৰ ৰেকমেণ্ডেশ্যনটো ইম্পৰ্টেণ্ট হ'ব কি আহিব দেন হেল্থ ছেক্টৰৰ কাৰণে তো হেল্থ ছেক্টৰৰ কাৰণে কি কৈছে we will establish a new institution for allied health professionals in 10 selected disciplines allied health professionals মানে যোনবোৰ ৰেডিঅ'লজিষ্ট থাকে মানে নাৰ্ছেছ থাকে মানে পেৰামেডিকেল ষ্টাফ সেইবোৰ ট্ৰেইন কৰিবলৈ কি কৰিব কিছুমান নিউ ইনষ্টিটিউশ্যন বনাব ফৰ এলাইড হেল্থ প্ৰফেচনেলছ ঠিক আছে সেইটো হেল্থৰ কাৰণে ইম্পৰ্টেণ্ট ইনিচিয়েটিভ দেন কেয়াৰ ইক'চিষ্টেম ডেভেলপিং আ ভেৰাইটি অফ স্কিল কোৱালিটি ফ্ৰেমৱৰ্ক টু ট্ৰেইন 1.5 লাখ মাল্টি স্কিল কেয়াৰ গিভাৰ্ছ ইয়াত বেছি ক্লিয়াৰ হোৱা নাই মুখতে কৈ দিছোঁ মই ত' যিখিনি কেয়াৰ গিভাৰ্ছ আছে সৰু ল'ৰা ছোৱালী মানে ৰখা কামখিনি কৰে যে তাৰপিছত তোমাৰ বয়স মানে যিখিনি বৃদ্ধ লোক আছে ঠিক আছে অল্ড এজ হোমত যিখিনি মানুহ থাকে তেওঁলোকক কি লাগে কেয়াৰ লাগে চ' কেয়াৰ গিভাৰ্ছৰ কাৰণে কি কৰিছে গভৰ্ণমেণ্টে কৈছে উইল ট্ৰেইন 1.5 লাখ স্কিল্ড কেয়াৰ গিভাৰ্ছ চ' যিখিনি অলৰেডি এক্সিষ্টিং কেয়াৰ গিভাৰ আছে তেওঁলোকক আৰু বেছি স্কিল কৰিব হাউ টু মানে টেক কেয়াৰ অফ চাচ থিংছ চ' এটা স্কিল কোৱালিটি ফ্ৰেমৱৰ্ক এটা আনিব সেই ফ্ৰেমৱৰ্কৰ আইডেণ্টিফাই কৰিব কেনেকৈ আমি স্কিল কৰিম ঠিক আছে দেন মেডিকেল টুৰিজম schemes to support states in establishing 5 hubs of medical value tourism in partnership with private sector. So ইয়াত কি কৰিব প্ৰাইভেট কোম্পানীজৰ লগত লগ লাগি কেনে মেডিকেল টুৰিজমটো আমি কেনেকৈ আৰু বেছিকৈ এক্সপ্ল'ৰ কৰিব পাৰোঁ ইন অল চাচ ষ্টেটছ সেইখিনিৰ ওপৰতে গভৰ্ণমেণ্টে এতিয়া নতুন স্কিম আনিব ফৰ এক্সাম্পল আমাৰ অসমত মেডিকেল টুৰিজমৰ এক্সাম্পল কি আছে কোৱাচোন আছে কোৱা এইমছ আছে কেঞ্চাৰ কেয়াৰৰ কাৰণে আমাৰ প্ৰাইভেট ছেক্টৰৰ লগত হেৰি কৰিছে নাই টাইপ কৰিছে নাই টাটাৰ লগত টাটা ট্ৰাষ্টৰ লগত হয়নে আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন ত' চিমিলাৰ কাইণ্ড অফ থিংছ বেলেগ বেলেগ ষ্টেটছতো গভৰ্ণমেণ্টে আনিব এতিয়া ঠিক আছে এতিয়া আমাৰ ইয়াত কি হৈছে কেঞ্চাৰ কেয়াৰ ইমান সুবিধা ভাল বাহিৰৰ পৰা আমাৰ ইয়াতে মানুহ আহে হয় নাই ট্ৰিটমেণ্ট ল'বলৈ ত' সেইটো হোৱাৰ কাৰণে কি হৈছে মেডিকেল টুৰিজম ভাল হৈ আছে ত' সেনেকুৱা চাচ থিংছ বেলেগ বেলেগ ষ্টেটছতো এতিয়া গভৰ্ণমেণ্টে আনিব স্যাৰ বুজিছা কোৱা স্যাৰ যেনেকে আসাম গভৰ্ণমেণ্টে গুৱাহাটীত যেনেকে আপোনাৰ নট অনলি মানে নৰ্থ ইষ্ট বা সাউথ ইষ্ট এছিয়াৰ কাৰণে মেডিকেল টুৰিজম ষ্টাৰ্ট কৰিম বুলি যে কৈছিলে জিএমচি আপগ্ৰেড কৰিব ধৰক মেদান্তা চেদান্তা আহিব বুলি কৈছে প্ৰাইভেট হস্পিটেল চ' এইবোৰো মানে পাৰ্ট অফ মেডিকেল টুৰিজমটোৱে হয় এইটো। এইবোৰ পাৰ্ট অফ মেডিকেল টুৰিজম বুজিছা আৰু আয়ুষ ছেক্টৰৰ কাৰণে কি কৈছে গভৰ্ণমেণ্টে 3টা নতুন অল ইণ্ডিয়া ইনষ্টিটিউট অফ আয়ুৰ্বেদ আনিব ঠিক আছে এণ্ড কিছুমান ড্ৰাগ টেষ্টিং লেবছ আনিব এণ্ড আপগ্ৰেডিং দি হু গ্ল'বেল ট্ৰেডিশ্যনেল মেডিচিন চেণ্টাৰ হু গ্ল'বেল ট্ৰেডিশ্যনেল মেডিচিন চেণ্টাৰ ক'ত আছে গম পোৱা নে গুজৰাটত আছে বুজিছা হু মানে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ তোমাৰ ট্ৰেডিশ্যনেল মেডিচিন চেণ্টাৰ এটা আছে আমাৰ ইণ্ডিয়াত সেইটো ৰিচেণ্টলি 2-3 বছৰ আগৰ কথা ঠিক আছে গুজৰাটত আছে আৰু গভৰ্ণমেণ্টে কি কৰিছে এই যোনটো চেণ্টাৰ আছিলে ট্ৰেডিশ্যনেল মেডিচিন চেণ্টাৰ আয়ুৰ্বেদিকৰ সেইটো আপগ্ৰেড কৰিব আৰু নতুন আয়ুৰ্বেদিক ইনষ্টিটিউট বনাব দেন অৰেঞ্জ ইকনমিৰ কাৰণে কি কৈছে তো যিখিনি কণ্টেণ্ট ক্ৰিয়েটৰ লেবছ কিছুমান আনিব য'ত অডিঅ' ভিজুৱেল গেমিং এইবোৰ ছেক্টৰৰ ওপৰত তোমাৰ কি হ'ব ৰিচাৰ্চ চলি থাকিব ঠিক আছে আৰু বেছি কেনেকৈ এই ছেক্টৰটো বুষ্ট কৰিব পাৰি দেট ইজ অৰেঞ্জ ইকনমি আৰু অৰেঞ্জ ইকনমি আৰু এটা এক্সাম্পল কি আছে কনচাৰ্ট ইকনমি জানা আমাৰ অসমত ৰিচেণ্টলি হৈ গ'ল কনচাৰ্ট তো এই বস্তুটো আৰু বেছি বুষ্ট কৰিব কনচাৰ্ট ইকনমি হওক বা তোমাৰ গেমিং অডিঅ' ভিজুৱেল ছেটআপ এইবোৰ আৰু বেছি বুষ্ট কৰিব তাৰ পৰা কি হ'ব বেছিকৈ ইনকাম আহিব দেন ডিজাইন setting up a new national institute of design through the challenge route in eastern region of India. So ক'ত বনাব কোৱা নাই ইষ্টাৰ্ণ ৰিজন অফ ইণ্ডিয়াত ক'ৰবাত এটা নতুন নেশ্যনেল ইনষ্টিটিউট অফ ডিজাইন NID এষ্টাব্লিছ কৰিব থ্ৰু আ চেলেঞ্জ ৰুট আমাৰ অসমত এটা নেশ্যনেল ইনষ্টিটিউট অফ ডিজাইন আছে ক'ত আছে গম পা ক'ত আছে স্যাৰ যোৰহাটত যোৰহাটত নেকি তুমি গম পোৱা স্যাৰ যোৰহাটৰ নেকি তুমি
স্যার গুৱাহাটী গুৱাহাটী আচ্ছা যোৰহাটত নেশ্যনেল ইনষ্টিটিউট অফ ডিজাইন এটা আছে ঠিক আছে তো এনেকুৱা এটা নেশ্যনেল ইনষ্টিটিউট অফ ডিজাইন আৰু এটা ইণ্ডিয়াত বনাব ইন দি ইষ্টাৰ্ণ ৰিজন অফ ইণ্ডিয়া ঠিক আছে দেন স্পৰ্টছ তো খেলো ইণ্ডিয়া মিছন চলি আছে আগৰ পৰা তাত টেলেণ্ট ডেভেলপমেণ্ট চিষ্টেমেটিক কোচিং সায়েন্স এণ্ড টেক এণ্ড ডেভেলপমেণ্ট অফ স্পৰ্টছ ইনফ্ৰাষ্ট্ৰাকচাৰ এইবোৰত গুৰুত্ব দিয়া হ'ব চ' যিখিনি স্পৰ্টছ ইনফ্ৰাষ্ট্ৰাকচাৰ ষ্টেডিয়াম চব প্লেগ্ৰাউণ্ড সেইখিনি আপগ্ৰেড কৰিম বুলি কৈছে লগতে কোচিং মেণ্টাৰশ্বিপ এইবোৰ ফেচিলিটি কি কৰিব আৰু বেছি ভাল কৰিব ঠিক আছে চ' খেলো ইণ্ডিয়া মিছন দিজ আৰ দি ইম্পৰ্টেণ্ট এনাউন্সমেণ্ট চ' দিজ আৰ জাষ্ট আউটলাইনটোহে ফ্ৰেমৱৰ্কটোহে চ' ইয়াৰ ওপৰত ডিটেইলছ বস্তুবোৰ আহিব পিছতকে যেতিয়া বাজেটখন ইমপ্লিমেণ্ট হ'ব থুলমূলকে গম পাইছা ছাৰ্ভিচ ছেক্টৰ কি কি থাকিব হেল্থ কেয়াৰ ইক'চিষ্টেম মেডিকেল টুৰিজম আয়ুৰ্বেদিক অৰেঞ্জ ইকনমি ডিজাইন এণ্ড স্পৰ্টছ এডুকেশ্যনৰ কাৰণে কি কৰিব 5টা নতুন ইউনিভাৰ্চিটি খুলিব ইন মেজৰ ইণ্ডাষ্ট্ৰিয়েল এণ্ড লজিষ্টিক কৰিডৰ নতুন ইউনিভাৰ্চিটি খুলিব কি খুলিব একো কোৱা নাই খুলিম বুলি কৈছে 5টা নতুন ইউনিভাৰ্চিটি খুলিব ইন দি ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ য'ত মানে ইণ্ডাষ্ট্ৰিবোৰ থাকিব যে তাৰ ওচৰে পাজৰে নতুন ইউনিভাৰ্চিটি খুলিব ইউনিভাৰ্চিটি খোলা লজিকটো কি মেন পাৱাৰ পাব জবছ ক্ৰিয়েট হ'ব হয়নে ত' যিখিনি টেকনিকেল এক্সপাৰ্টাইজ লাগে সেইখিনি পাই যাব ফৰ এক্সাম্পল আমাৰ ইয়াতে কি আছিলে আগত নুমলীগড় ৰিফাইনাৰী আছিল মানে যেতিয়া প্ৰথম আৰম্ভ হৈছিলে তাৰ কাৰণে কি লাগে মেন পাৱাৰ লাগে ইঞ্জিনিয়াৰিং এমপ্লয়ী লাগিব হয়নে চ' সেইখিনি ক'ৰ পৰা আহে আগতে এ চি আছিলে এতিয়াও আছে এ চি মেজৰলি তোমাৰ আগতে এ চিৰ পৰা বহুত বেছি ৰিক্ৰুটমেণ্ট হৈছিলে NRL অইল ইণ্ডিয়া এইবোৰ আজিকালি বাৰু কমি গ'ল বহুতখিনি বস্তু ঠিক আছে আগতে তোমাৰ মেজৰ মেন পাৱাৰ আমাৰ এ চি NIT শিলচৰ IIT এইবোৰৰ পৰা তোমাৰ হায়াৰ কৰিছিলে আজিকালি অল ইণ্ডিয়া লেভেল এক্সামো হয় বেলেগ বেলেগ কলেজতো যায় চ' এইটো এটা এক্সাম্পল দিলোঁ ঠিক আছে ইণ্ডাষ্ট্ৰি থাকিলে ওচৰত যদি ইউনিভাৰ্চিটি থাকে তাৰ পৰা কি হয় ডিৰেক্টলি হায়াৰ কৰে দেন এ গাৰ্লছ হোষ্টেল ইন হায়াৰ এডুকেশ্যন ষ্টেম ইনষ্টিটিউশ্যন ইন এভৰি ডিষ্ট্ৰিক্ট ত' যিমান তোমাৰ ছায়েন্স টেকনলজি বা তোমাৰ ইঞ্জিনিয়াৰিং মেডিচিন মানে ইন শ্বৰ্ট ধৰি লোৱা যিখিনি MBBS বা মেডিকেল যিখিনি কলেজেছ আছে তাৰ লগতে যিখিনি ইঞ্জিনিয়াৰিং কলেজেছ আছে তাত এভৰি ডিষ্ট্ৰিক্টত তোমাৰ গাৰ্লছ হোষ্টেল বনাব গভৰ্ণমেণ্টে ঠিক আছে দেন ছেটিং আপ অৰ আপগ্ৰেডিং ফৰ টেলিস্কোপ ইনফ্ৰাষ্ট্ৰাকচাৰ ফেচিলিটিজ চ' অলৰেডি এক্সিষ্টিং 4টা টেলিস্কোপ ইনফ্ৰাষ্ট্ৰাকচাৰ ফেচিলিটি আছে গভৰ্ণমেণ্টৰ ত' সেই টেলিস্কোপ ইনফ্ৰাষ্ট্ৰাকচাৰ ফেচিলিটিখিনি আৰু বেছি ভাল কৰিব টেলিস্কোপ মানে গম পোৱা তোমাৰ এষ্ট্ৰনমি দেন স্পেচ এইবোৰৰ ওপৰত তোমাৰ ৰিচাৰ্চৰ কাৰণে টেলিস্কোপ লাগে চ' 4 জেগাত আছে ঠিক আছে সেই 4 জেগাটো কি হয় ইয়াত গভৰ্ণমেণ্টে ডিটেইলছত দিছিলে এইটো চোৱা 4 জেগাত নেশ্যনেল লাৰ্জ ছ'লাৰ টেলিস্কোপ সেইটো ক'ত আছে তোমাৰ মেৰাক নিয়াৰ পাংগং লেক ঠিক আছে তাত আছে সেইটো আপগ্ৰেড কৰিম বুলি কৈছে ছেকেণ্ড ইজ নেশ্যনেল লাৰ্জ অপটিকেল ইনফ্ৰাৰেড টেলিস্কোপ সেইটো ক'ত আছে হানলে লাডাখত আছে আৰু থাৰ্ড ইজ হিমালয়ান চন্দ্ৰা টেলিস্কোপ এইটো ক'ত আছে হানলে লাডাখত আছে মই লিখি দিছোঁ সেইকাৰণে এইটো তোমালোকে পঢ়িব পাৰিবা দেন কসমছ প্লেনেটেৰিয়াম এইটো ক'ত আছে অন্ধ্ৰপ্ৰদেশত আছে এই যিকেইটা 4টা টেলিস্কোপ আছে যে সেই টেলিস্কোপ ইনফ্ৰাষ্ট্ৰাকচাৰ কেইটা আৰু বেছি ভাল কৰিব মানে অলৰেডি এইকেইটা বনোৱা হোৱা নাই বনাই আছে সেইকেইটা আৰু বেছি আপগ্ৰেড কৰিব ঠিক আছে আপগ্ৰেড কৰা ল'লে কি হ'ব ৰিচাৰ্চ এক্টিভিটি ইন এষ্ট্ৰফিজিক্স এষ্ট্ৰনমি এইবোৰ ভাল হ'ব ঠিক আছে নেক্সট টুৰিজমৰ কাৰণে গভৰ্ণমেণ্টে কি কৰিম কৈছে এইবাৰ টুৰিজমৰ কাৰণে গভৰ্ণমেণ্টে কৈছে যে আমি এটা নেশ্যনেল ইনষ্টিটিউট অফ হস্পিটেলিটি আনিম নেশ্যনেল ইনষ্টিটিউট অফ হস্পিটেলিটি তাত কি হ'ব তোমাৰ টুৰিজম ৰিলেটেড কোৰ্চ কিছুমান থাকিব হোটেল মেনেজমেণ্ট টুৰিজম কেনেকৈ কৰিব লাগে চ' সেইবোৰ ওপৰত তোমাৰ শিকোৱা হ'ব গভৰ্ণমেণ্টৰ ফালৰ পৰা শিকোৱা হ'ব দেন পাইলট স্কিম ফৰ আপস্কিলিং 10,000 গাইডছ ইন 20 আইকনিক টুৰিষ্ট চাইট ফৰ এক্সাম্পল যিখিনি টুৰিষ্ট চাইট আছে চৰাইদেউ হওক কামাখ্যা হওক হয়নে কাজিৰঙা হওক তাত কি থাকে টুৰিষ্ট গাইড থাকে হয়নে চ' সেই টুৰিষ্ট গাইডখিনিক কি কৰিব আৰু বেছি স্কিল আপগ্ৰেড কৰিব মানে কেনেকৈ দেখাব লাগে বস্তুবোৰ কেনেকৈ ইণ্টাৰেক্ট কৰিব লাগে সেইখিনিৰ ওপৰতে স্কিল কৰা হ'ব টুৰিষ্ট গাইডবোৰক দেন থাৰ্ড ইজ নেশ্যনেল ডেষ্টিনেশ্যন ডিজিটেল নলেজ গ্ৰিড এইটো ইম্পৰ্টেণ্ট হ'ব ফৰ মেইনছ এইবোৰ সৰু সৰু আণ্ডাৰৰেটেড বস্তু মেইনছত সোধে এই ডিজিটেল নলেজ গ্ৰিড নলেজ হাব এই বস্তু APSCত খুব সোধে মেইনছত ত' নেশ্যনেল ডেষ্টিনেশ্যন ডিজিটেল নলেজ গ্ৰিড এইটো কি হয় যিখিনি তোমাৰ টুৰিষ্ট চাইট আছে ইণ্ডিয়াৰ
এই টুৰিষ্ট চাইটৰ ইনফৰমেশ্যনখিনি এটা ডিজিটেল ডকুমেণ্টত ষ্ট'ৰ কৰা হ'ব। ডিজিটেলি ইনফৰমেশ্যনবোৰ চব পাই যাবা। ফৰ এক্সাম্পল কামাখ্যা মন্দিৰ, সেই ডকুমেণ্টত মাৰি দিলা, ডিটেইলছখিনি উইথ ফটোজ আহি যাব। ফৰ এক্সাম্পল মাৰিলে চৰাইদেউ মৈদাম, গোটেইখিনি আহি যাব। ত' এনেকুৱা এটা ডাটাবেছ এটা গভৰ্ণমেণ্টে বনাম বুলি কৈছে। Then to develop ecologically sustainable mountain trails, turtle trails, and bird watching trails in selected states. So যিখিনি mountain areas, bird watching areas সেইখিনি develop কৰিব, ঠিক আছে? Not a big হেৰি আৰু initiative হেৰি। So India to host the first ever global big cat summit. এইটো important হ'ব। Global big cat summit. Big cat মানে গম পোৱা টাইগাৰ, লিওপাৰ্ড, জেগুৱাৰ এইবোৰ কি হয়? বিগ কেট। চ' ইণ্ডিয়া এইবাৰ গ্ল'বেল বিগ কেট চামিট এটা পাতিব, য'ত বেলেগ বেলেগ দেশৰ পৰা, য'ত মানে বিগ কেট আছে আৰু নেপাল, ভূটান, শ্ৰীলংকা এইবোৰৰ পৰা কি কৰিব, আহি কেনে গ্ল'বেল বিগ কেট চামিট এটা পাতিব। চ' কি হ'ব, যেতিয়া হ'ব তেতিয়া গম পাম, ঠিক আছে? Then develop 15 archaeological sites into vibrant experiential cultural destination. So যিখিনি archaeological sites আছে সেইখিনি আৰু বেছি ডেভেলপ কৰিম বুলি কৈছে। টোটেল 15টা archaeological sites ডেভেলপ কৰিম বুলি কৈছে। Then development of Buddhist circuits in Northeast region. Northeast কাৰণে important. So যিখিনি Buddhist circuit, Buddhist monastery আছে, temples আছে, সেইখিনি আৰু বেছি ডেভেলপ কৰিব। ঠিক আছে? Then tax reforms to boost service sector. ইয়াত মই একদম থুলমূলকে কৰিছে বস্তুখিনি। টেকনিকেল পঢ়িলে ইমানটো মানে বুজি নাপাব পাৰা। চ' ইয়াক মানে বস্তু চিম্পলি যদি চোৱা, যিখিনি ফৰেইন টুৰছ আছে, চাপ'জ তুমি বিদেশত ঘূৰিব গ'লা, ঠিক আছে? আগতে যিমান খৰচ হৈছিলে এতিয়া খৰচটো তোমাৰ কমি যাব। গভৰ্ণমেণ্টক কমকৈ পইচা দিব লাগিব। দেন যিখিনি ফৰেইন ষ্টাডি, চাপ'জ কোনোবা মেডিচিন পঢ়িবলৈ, MBBS পঢ়িবলৈ বাহিৰত গ'ল, হয়নে? চ' সেইবোৰ বস্তু কি হ'ব এতিয়া কম খৰচত হ'ব, বুজিছা নাই? বাহিৰত ফুৰিব যোৱা, বাহিৰত পঢ়িব যোৱা, এইবোৰ খৰচ কমাই দিছে গভৰ্ণমেণ্টে। চ' এইবোৰ টেক্স ৰিফৰ্মছ আনিছে কিছুমান, ঠিক আছে? দেন ফিনেন্সিয়েল ছেক্টৰত যোনে যোনে ছাৰ্ভে চাইছে গম পাইছা, তাত ছাৰ্ভেত কৈছিলে যে বেংকছ আৰ ইম্পৰ্টেণ্ট, বেংকৰ ইম্পৰ্টেঞ্চটো তাত কৈ দিছে। চ' বেংকে ক্ৰেডিট দিলে কিয় ভাল হয়, এমপ্লয়মেণ্ট ক্ৰিয়েট হয়, হয়নে? সেইবোৰ বস্তু ভাল হৈছে বুলি ইকনমিক ছাৰ্ভে কৈ দিছে। ত' সেইকাৰণে যিহেতু ইকনমিক ছাৰ্ভে কৈছে, আপন দা মানে তোমাৰ গাইডেন্স গিভেন বাই দি ইকনমিক ছাৰ্ভে, বাজেটে কি কৈছে, এটা নতুন কমিটি আনিম বুলি কৈছে। ছেটিং অফ হাই লেভেল কমিটি অন বেংকিং ফৰ বিকশিত ভাৰত টু এলাইন উইথ ইণ্ডিয়াছ নেক্সট গ্ৰোথ ফেজ। চ' বেংকিং ছেক্টৰটো আৰু বেছি কেনেকৈ ডেভেলপ কৰিব পাৰি, সেইটো কাৰণে এটা হাই লেভেল কমিটি বহাব, ঠিক আছে? দেন টেক্স প্ৰপ'জেলছ ফৰ ফাইনেন্সিয়েল ছেক্টৰ, এইটো ইম্পৰ্টেণ্ট। এইটো গম পালা, কমিটি বহাব। ইমান বেছি মেজৰ ডিচিশ্যন একো লোৱা নাই, জাষ্ট কৰিছে কমিটি এখন বহাব বুলি, ইম্পৰ্টেণ্ট নহয় ইমান, ঠিক আছে? এইটো ইম্পৰ্টেণ্ট। টেক্স ৰিফৰ্ম ফৰ ফাইনেন্সিয়েল ছেক্টৰ, যাৰ কাৰণে ষ্টক মাৰ্কেট কালি দেখিছেনে পুৰা ল'ত গুচি গৈছে, গম পোৱা চবে? কোনোবা যদি হেৰি কৰিছা, ফ'ল' কৰিছা, স্যাৰ কালি ক্ৰেছ কৰিছে প্ৰেছ কৰিছেনে? মাষ্টাৰ মিনি বাজেট আৰু মানে হা, চ' এইটো এটা মেজৰ ৰিজন। ত' গভৰ্ণমেণ্টে কি কৰিছে, STT মানে চিকিউৰিটি ট্ৰেনজেকশ্যন টেক্স। তুমি যদি শ্বেয়াৰ মাৰ্কেটত যদি তোমাৰ বস্তু কিনা বেচা কৰা, তাত তুমি এটা টেক্স দিব লাগে। সেই টেক্সটোৰ নাম কি হ'ল, চিকিউৰিটি ট্ৰেনজেকশ্যন টেক্স। চ' যেতিয়া তুমি ট্ৰেডিং কৰা, অপশ্যন কিছুমান থাকে, ফিউচাৰ এণ্ড ট্ৰেডিং, ফিউচাৰ এণ্ড অপশ্যনছ, এইবোৰ কিছুমান অপশ্যনছ থাকে, ঠিক আছে? মানে ট্ৰেডিং কৰা, চাপ'জ তুমি ফিউচাৰ ট্ৰেডিং কৰি আছা। ফিউচাৰ ট্ৰেডিংটো হয় কি চোৱা, চাপ'জ তুমি আজি এটা ষ্টকৰ দাম দেখিছা, এইবোৰ জাষ্ট স্পেকুলেশ্যন থিংছ, বুজিছা? স্পেকুলেটিভ ট্ৰেডিং বুলি কয়। চাপ'জ তুমি ষ্টক এটা দাম দেখিছা আজি 105 rupees, তুমি স্পেকুলেট কৰি কেনে ক'লা যে আফটাৰ 1 month বা 10 দিন পিছত মই এই ষ্টকটো কিনিম, মই 110 টকাত কিনিম। মানে মই স্পেকুলেট কৰি আছো যে এই ষ্টকৰ প্ৰাইচটো তোমাৰ বাঢ়িব বুলি, ঠিক আছে? এতিয়া চাপ'জ এই ষ্টকটোৰ আচল প্ৰাইচ হৈ গ'ল তোমাৰ 150 rupees, বহুত বেছি বাঢ়ি গ'ল যেনিবা। বাট মই কি কৈছিলো যে মই 110 টকাত কিনিম বুলি, ত' যদিও 150 হৈ গ'ল, টিল 10 দিন পিছত মই 110 টকাতে কিনিম। চ' মোৰ লাভটো কিমান হ'ল, 40 টকা লাভ হ'ল, বুজিছা? আৰু লছটো কেনেকুৱা হ'ব, চাপ'জ 10 দিনত তোমাৰ এই ষ্টকটো পুৰা ডাউন হৈ গ'ল তোমাৰ 85 rupees, বাট মইতো কৈছো মই 110 টকাত কিনিম বুলি, মই 110 টকাতে কিনিব লাগিব। এইটো কেছত কি হয়, মোৰ লছ হৈ গ'ল, বুজিছা?
তো এই যে ট্ৰানজেকশ্যনটো যে মই কৰি আছো যে কিনা বেচা এইবোৰ, তো তাত কি হয় তুমি টেক্স দিব লাগে। টেক্সটোৰ নাম হ'ল তোমাৰ STT, চিকিউৰিটি ট্ৰানজেকশ্যন টেক্স। আগতে আছিল 0.02%, এতিয়া হৈ গ'ল 0.05%, বঢ়াই দিছে টেক্সটো। যাৰ কাৰণে ষ্টক মাৰ্কেট ক্ৰেছ কৰি গৈছে, বুজিছা? সেইটো এটা পইণ্ট। এইটো হ'ল ফিউচাৰ ট্ৰেডিং। ইয়াত মানে তুমি অব্লিগেশ্যন আহি গৈছে, যদি মই কৈছো মই 110 টকাত কিনিম মানে কিনিবই লাগিব, কম হ'লেও কিনিব লাগিব, বেছি হ'লেও কিনিব লাগিব। ঠিক আছে, বুজি পাইছা? নেক্সট পইণ্টলৈ আহোঁ আমি। নেক্সট পইণ্টত কি কৈছে যে চিকিউৰিটি ট্ৰানজেকশ্যন টেক্স অন অপশ্যনছ প্ৰিমিয়াম এণ্ড এক্সাৰচাইজ অফ অপশ্যনছ টু বি ৰেইজড। চোৱা ইয়াতো তোমাৰ অপশ্যনছ, ইয়াতো তোমাৰ টেক্সটো বঢ়াই দিছে, ঠিক আছে? এটা হ'ল ফিউচাৰ ট্ৰেডিং, ঠিক আছে, আৰু আনটো হ'ব তোমাৰ অপশ্যনছ। অপশ্যনছটো মই কৈ আছো, অপশ্যনছটো কৈ আছো। অপশ্যনছত তোমাৰ কি হয়, অপশ্যনছ ট্ৰেডিং, এইবোৰ জাষ্ট ট্ৰেডিঙৰ বেলেগ বেলেগ নাম, ঠিক আছে? ছাপ'জ আজি শ্বেয়াৰটো দাম হৈ আছে তোমাৰ 105 rupees। মই ক'লো যে আই উইল বাই এট, ধৰি লোৱা 100 rupees, মে বি আফটাৰ 10 days, ঠিক আছে? অপশ্যন নহয়, মই কিনিম বুলি কৈছো, নিকিনিব পাৰো মই, ঠিক আছে? অপশ্যন টাইপ ভাবি লোৱা, ঠিক আছে? মই কৈছো যে মই কিনিম, অব্লিগেশ্যন নাই যে মই কিনিব লাগিব। ফিউচাৰ ট্ৰেডিঙত কি আছিলে, মই কৈছো মানে কিনিবই লাগিব মই পইচাটো, মানে সেইটো কিনিব লাগিব, মেণ্ডেটৰী। অপশ্যনত কি আছে, মই কিনিব পাৰো নিকিনিব পাৰো, বাট মই ক'লো যে মই 10 দিন পিছত মই 100 টকাত কিনিম। কিনিম বুলি ক'লো ন, ইয়াত কিবা এটা ছাডেন প্ৰিমিয়াম এটা দিব লাগে, অপশ্যন প্ৰিমিয়াম বুলি কয়। সেই অপশ্যন প্ৰিমিয়াম ধৰি লোৱা মে বি 2 rupees মই আজি জমা কৰিলো এজ প্ৰিমিয়াম, ঠিক আছে? 10 দিন পিছত ছাপ'জ এই ষ্টকটো মই কিনি ললো, ঠিক আছে? কিনি ললো যে নিকিনো, এই 2 টকাটো মই গ'লো, অপশ্যন প্ৰিমিয়াম। এতিয়া ছাপ'জ এই ষ্টকটোৰ দাম বনি গ'ল তোমাৰ 200 rupees, ঠিক আছে? বাট মইতো কৈছিলো যে মই 100 টকাত কিনিম বুলি, তো এতিয়া মোৰ ওচৰত অপশ্যন এটা আছে, যিহেতু মই প্ৰিমিয়াম দি থৈ দিছো, মই 200 টকা নিদি কেনে মই 100 টকাটো কিনিব পাৰো। মই 100 টকা কিনাৰ লগে লগে কি হয়, মোৰ লাভ হৈ গ'ল নাই 100 টকা, হয়নে? আৰু ছাপ'জ এই ষ্টকটো ক্ৰেছ হৈ গ'ল বোলে অকল 5 rupees হৈ গ'ল, ইমাজিন কৰি লোৱা, হা? নালাগে, অপশ্যনে আছিলে, হয়নে? মই নিকিনো এতিয়া, এই যোন 2 টকা দিছিলো মই 2 টকাটো গ'ল, ইমান লছ নহয়, গাত নালাগে ইমান, হয়নে? ফিউচাৰ হ'লে কি হ'ল, মই কিনিব লাগিল, অব্লিগেশ্যন। যিহেতু অপশ্যন বহুত বেছি কমি গ'ল, মই নিকিনিব পাৰো, প্ৰিমিয়াম মই কমাই দিছো, তো মেটাৰ নকৰে ইমান। ত' এই যোনটো প্ৰিমিয়াম দিছা, এই প্ৰিমিয়ামটো তুমি যেতিয়া পে' কৰিবা, তাত তুমি এতিয়া টেক্স দিব লাগে। সেইটো টেক্সৰ নাম হ'ল চিকিউৰিটি ট্ৰানজেকশ্যন টেক্স অন প্ৰিমিয়াম। আৰু যেতিয়া তুমি সেই অপশ্যনটো এক্সাৰচাইজ কৰিবা, মানে ধৰি লোৱা দাম তোমাৰ 200 টকা হৈ গ'ল, তাত তোমাৰতো লাভ হৈ আছে, এতিয়া কি কৰিবা, তুমি 100 টকাতে এই শ্বেয়াৰটো কিনি ল'বা, দেট ইজ এক্সাৰচাইজিং ইয়ৰ অপশ্যন। তো এই যোন তুমি ট্ৰানজেকশ্যন কৰিবা, সেইটো প্ৰচেছতে তোমাৰ কি লাগে, তুমি এটা টেক্স দিব লাগে। সেই তাৰ ওপৰত তোমাৰ টেক্সটো এতিয়া গভৰ্ণমেণ্টে বঢ়াই দিছে, প্ৰিমিয়াম দিওঁতে বঢ়াইছে, আৰু ফাইনেলি অপশ্যনটো এক্সাৰচাইজ কৰোঁতে বঢ়াইছে। বুজি পাইছা বস্তুটো? অনলাইন ষ্টুডেণ্ট বুজি পাইছা? স্যাৰ মহম্মদ স্যাৰ এবাৰ আৰু অলপ ভালকে, মানে বুজি নাপালো, অলপ ভালকে বুজাই দিয়কচোন এইটো। কোনটো বুজি পোৱা নাই, ফিউচাৰটো নে অপশ্যনটো? মানে ফিউচাৰটো। ফিউচাৰটো ফিউচাৰ ট্ৰেডিঙত তোমাৰ কি হয়, ছাপ'জ আজি ধৰি লোৱা অল ইণ্ডিয়া লিমিটেডৰ শ্বেয়াৰ, তোমাৰ এটা শ্বেয়াৰৰ দাম ছাপ'জ 105 rupees হৈ আছে, ঠিক আছে? আৰু তুমি ক'লা যে 10 দিন পিছত অল ইণ্ডিয়াৰ শ্বেয়াৰ বাঢ়িব, মই স্পেকুলেট কৰিছো যে মই 110 rupeesত কিনিম, ফৰ এক্সাম্পল, ঠিক আছে? হাইপথেটিকেল এক্সাম্পল, এইবোৰ ৰিয়েল লাইফ এক্সাম্পল নহয়, বুজিবৰ কাৰণে, যে মই 110 rupeesত মই কিনিম, ঠিক আছে? এইটো হ'ল তোমাৰ ফিউচাৰ ট্ৰেডিং, ঠিক আছে? ইয়াত তোমাৰ কি থাকে, অব্লিগেশ্যন থাকে। অব্লিগেশ্যন মানে তুমি কৈছা যিহেতু তুমি কিনিবই লাগিব 10 দিন পিছত, বেলেগ অপশ্যন নাই, লাভ হওক লছ হওক কিনিবই লাগিব। এতিয়া তুমি 10 দিন পিছত নোট কৰিলা যে অল ইণ্ডিয়া লিমিটেডৰ শ্বেয়াৰ হৈ গ'ল তোমাৰ 200 rupees, তুমি কৈছিলা যে 100 যাব বুলি, স্পেকুলেট কৰিছিলা, বাট অৰিজিনেলি তোমাৰ কি হ'ল 200 টকা হৈ গ'ল যেনিবা,
তোমাৰতো অব্লিগেশ্যন আছিলে 10 দিন পিছত কিনিম বুলি কৈছিলা, কিনিব লাগিব। ত' 110 ৰুপিজ তুমি কিনিলা, বাট অৰিজিনেল দাম কিমান হৈ আছে এতিয়া? 200 টকা। চ' এইটো কেছত তোমাৰ কি হৈছে? 90 ৰুপিজ প্ৰফিট হোৱা নাই জানো? প্ৰফিট হৈছে, ভাবাতকৈ বেছি দামটো বাঢ়ি গৈছে, হয়নে? চ' ফিউচাৰ ট্ৰেডিঙত এনেকে তোমাৰ প্ৰফিটটো ওলাই যায়। এতিয়া তোমাৰ অ প্ৰফিটটো ছাৰ হৈ গ'ল। ত' বুজিছো এতিয়া তুমি ইয়াত বুজিছো টেক্স দিব লাগিব, চিকিউৰিটি ট্ৰেনজেকশ্যন টেক্স। আগতে আছিলে 0.02%, এতিয়া হৈ গ'ল 0.05%। এইটো তোমাৰ টেক্সটো বাঢ়ি গ'ল, বুজিছা? টেক্সটো বঢ়াৰ লগে লগে কি হ'ব? মানুহৰ প্ৰফিটটো কমি যাব এতিয়া। ত' সেইকাৰণে ষ্টক মাৰ্কেট ক্ৰেছ লগালগ এতিয়া পইচাবোৰ ওলাই ওলাই গৈ আছে, ওলাই লৈ গৈ আছে। ইমপ্লিমেণ্টটো হোৱা নাই এতিয়া, যেতিয়া ইমপ্লিমেণ্ট হ'ব টেক্স বেছিকে দিব লাগিব। চ' এতিয়া পইচাবোৰ চবে ওলাই ওলাই গৈ আছে, সেইকাৰণে ষ্টক মাৰ্কেট ক্ৰেছ হৈ গৈছে। সেইটো হ'ল ফিউচাৰ ট্ৰেডিং। অপশ্যন ট্ৰেডিংটো বুজি পাইছা না? আৰু এবাৰ কৈ দিম অপশ্যনটো। ভাৱৰ্ণৱ, ছাৰ অপশ্যন ট্ৰেডিংটো বুজি পাইছা নে ক'ব লাগিব অ এবাৰ? এবাৰ কৈ দিলে ভাল আৰু ঠিক আছে। অপশ্যনত তোমাৰ কি হয়? তুমি অল ইণ্ডিয়াৰ শ্বেয়াৰ এটা ছাপ'জ আজি 105 ৰুপিজ হৈ আছে। আফটাৰ 10 days তুমি কৈছা যে আই উইল বাই এট 115 ৰুপিজ আফটাৰ 10 days। ইয়াত তোমাৰ অপশ্যনছত তোমাৰ মেণ্ডেটৰী একো ৰুলছ নাই। তুমি কিনিলে কিনিব পাৰা, নিকিনিলে নিকিনিব পাৰা, অব্লিগেশ্যন নাই। ফিউচাৰত যেনেকৈ অব্লিগেশ্যন আছিলে, ইয়াত তোমাৰ অব্লিগেশ্যন নাই। ত' তুমি কিনিম বুলি কৈছা নহয়, নিকিনিব পাৰা তুমি। চ' সেইকাৰণে তুমি এটা প্ৰিমিয়াম দিব লাগিব আজি। অপশ্যন প্ৰিমিয়াম বুলি কয়। তুমি কিনা নিকিনা পিছৰ কথা, আজি তুমি 2 ৰুপিজ তুমি এটা জমা কৰা, 2 টকা এটা তুমি প্ৰিমিয়াম হিচাপে জমা কৰা। ইন ফিউচাৰ তুমি কিনিলা নিকিনিলা তোমাৰ কথা। এতিয়া ছাপ'জ এই শ্বেয়াৰটোৰ দাম বহুত বেছি কমি গ'ল, ছাপ'জ ধৰি লোৱা 55 ৰুপিজ হৈ গ'ল, হয়নে? বাট তুমি কিনিছিলা, মানে কৈছিলা যে মই 115 ৰুপিজত কিনিম বুলি, তেতিয়া তোমাৰ লছ হৈ যাব। দামটো অৰিজিনেল দামটো কমি গ'ল, তুমি কৈছিলা বেছি দামত কিনিম বুলি। ত' তুমি কি কৰিবা? নিকিনা। ত' নিকিনিলে তোমাৰ 2 টকাটো লছ হৈ যাব, হয় নাই? তোমাৰ ইমান বেছি এফেক্ট নহয়, হয়নে? আৰু যেতিয়া তুমি প্ৰিমিয়ামটো পে' কৰিছিলা 2 টকাটো, তাত তুমি টেক্স দিব লাগিব এটা। ত' সেই টেক্সটো তোমাৰ কি কৈছে? এতিয়া বঢ়াই দিছে। আৰু তোমাৰ ওচৰত যোনটো অপশ্যন আছিলে, সেই অপশ্যন তুমি চুজ কৰা নাই। চুজ কৰা নাই মানে তুমি ট্ৰেনজেকশ্যন কৰাই নাই। ত' ইয়াত তুমি ট্ৰেনজেকশ্যনত টেক্স দিব নালাগে। এতিয়া ছাপ'জ অইলৰ শ্বেয়াৰ হৈ গ'ল তোমাৰ 200 ৰুপিজ 10 দিন পিছত ধৰি লোৱা। তুমি কৈছিলা যে মই 115 ৰুপিজত কিনিব পাৰোঁ, অপশ্যন এটা আছে মোৰ ওচৰত। তুমি এতিয়া তোমাৰ লাভ হ'ব নহয়, তুমি এতিয়া সঁচাকে কিনি ল'বা। এই যোনটো অপশ্যন আছিলে তুমি ইউজ কৰিবা। অপশ্যনটো ইউজ কৰা মানে কি হ'ল? ইউ আৰ এক্সাৰচাইজিং দেট অপশ্যন। যেতিয়া তুমি অপশ্যনটো এক্সাৰচাইজ কৰি আছা, তুমি ট্ৰেনজেকশ্যন কৰি আছা, সেই ট্ৰেনজেকশ্যন কৰোঁতে কি দিব লাগিব? তুমি টেক্স দিব লাগিব। সেই টেক্সটো এতিয়া বঢ়াই দিছে। প্ৰিমিয়াম দিওঁতেও টেক্স বঢ়াইছে, অপশ্যনটো এক্সাৰচাইজ কৰোঁতেও টেক্সটো বঢ়াই দিছে। এতিয়া ক্লিয়াৰ হৈছেনে? য়েছ ছাৰ মহুৱা, লাৱণ্য, লাৱণ্য নহয়, কি আছিলে? লক্ষ্য, নিহাৰ, নিৰুৎপল, এতিয়া ক্লিয়াৰ আছেনে? Yes, sir. Yes, ঠিক sir. আছে। ত' এতিয়া তোমাৰ টেক্সটো বঢ়াই দিছে, ঠিক আছে। আগতে তোমাৰ অপশ্যন প্ৰিমিয়ামত আছিলে 0.15, ঠিক আছে। আগতে আছিলে 0.1, এতিয়া 0.15, ঠিক আছে। আৰু এক্সাৰচাইজ অফ অপশ্যনত আগতে তোমাৰ আছিলে 0.125, এতিয়া সেইটো বঢ়াই দিছে, ঠিক আছে। কিমান বঢ়াইছে ইম্পৰ্টেণ্ট নহয়, জাষ্ট কনচেপ্টটো বুজিলে হ'ল, বস্তুটো হয় কি, ঠিক আছে। হ'ব। নেক্সট ইজ ফাৰ্মাৰ্ছ ইনকাম। এতিয়া চোৱা, এগ্ৰিকালচাৰ ছেক্টৰত কি কি ইম্পৰ্টেণ্ট ইনিচিয়েটিভ লৈছে। হৰ্টিকালচাৰ ছেক্টৰটো ডেভেলপ কৰিম বুলি কৈছে। ৱালনাট, আলমণ্ড, ঠিক আছে, চুপাৰী, আম, এইবোৰ খেতি যাতে আৰু বেছি প্ৰডাকশ্যন হয়, সেইবোৰৰ ওপৰত গভৰ্ণমেণ্টে এতিয়া ষ্টেপছ ল'ব। কি ল'ব কোৱা নাই, ঠিক আছে। দেন এনিমেল হাজবেণ্ডৰী, পশুপালন, ঠিক আছে, সেইটো ছেক্টৰ ডেভেলপ কৰিবলৈ আৰু বেছি চৰকাৰে ইণ্টাৰভেনশ্যন ল'ব বুলি কৈছে। দেন কোকোনাট প্ৰডাকশ্যন, কেচিউ, কাজু, কোকোনাট প্ৰডাকশ্যন, এইবোৰ বুষ্ট কৰিবলৈও গভৰ্ণমেণ্টে ইনিচিয়েটিভ ল'ম বুলি কৈছে। ইনিচিয়েটিভ ল'ম বুলি কৈছে মানে আপকামিং ডেটত চাবা এইবোৰ ওপৰত স্কিম আহিব গভৰ্ণমেণ্টৰ। স্কিমছ আহিব, ইনিচিয়েটিভ আহিব, মিছন আহিব, সেইবোৰ নজৰ ৰাখিবা। মই কাৰেণ্ট এফেয়াৰ্ছটো পঢ়াই দিমেই। ত'
তো জাষ্ট এটা মই হিন্দি দিছো যে এইবোৰ ওপৰত ফিউচাৰত স্কিম কিছুমান আহিব দেন ডেডিকেটেড প্ৰগ্ৰাম ফৰ ইণ্ডিয়ান কেচিউ এণ্ড কোকো এইটো মই ক'লোৱে কফি আৰু কেচিউ মানে কাজু এইবোৰৰ ওপৰত তোমাৰ স্কিম আনিব দেন অমৃত সৰোবৰ কিছুমান বনাব অমৃত সৰোবৰ মানে পুখুৰী কিছুমান বনাব পুখুৰীবোৰত কি হ'ব তোমাৰ ফিচাৰী ডেভেলপমেণ্টৰ কাৰণে পুখুৰীবোৰ ইউজ কৰিব দেন চেণ্ডেলউডৰ প্ৰচেছিঙৰ কাৰণেও গভৰ্ণমেণ্টে কিছুমান ইম্পৰ্টেণ্ট স্কিমছ আনিব ঠিক আছে আৰু গভৰ্ণমেণ্টে কিছুমান টেক্স প্ৰপ'জেল দিছে যে ইণ্ডিয়ান ফিচিং ভেছেল ইন এক্সক্লুচিভ ইকনমিক জোন চাপ'জ এইটো ইণ্ডিয়াৰ বাউণ্ডেৰী ঠিক আছে ইয়াৰ পৰা তোমাৰ এণ্ডৰ পৰা তোমাৰ 200 নটিকেল মাইলছলৈকে ইণ্ডিয়াৰ এক্সক্লুচিভ ইকনমিক জোন বুলি কয় চ' ইয়াত যিখিনি বস্তু পায় মাছ পায় মিনাৰেলছ পায় গোটেইখিনি কি হ'ব ইণ্ডিয়াৰ হ'ব ত' ইয়াত যদি কোনোবাই মাছ মাৰে তেতিয়া তোমাৰ কি হ'ব টেক্স দিব নালাগে ঠিক আছে দেন ডিডাকশ্যন এলাউড ফৰ প্ৰাইমাৰী কোঅপাৰেটিভ ছ'চাইটিজ ফৰ কেটেল ফিড এণ্ড কটন চিড প্ৰডিউচ বাই মেম্বাৰ্ছ ত' যিখিনি কেটেল ফিড গৰুৱে খোৱা দানা চানা যেবোৰ যে বনাই যে ত' সেইবোৰ কি থাকে বেছিকে সমবায় থাকে হয় নাই সমবায়খিনি বিক্ৰী কৰে চ' সেইখিনি কোঅপাৰেটিভ ছ'চাইটিজৰ কাৰণে কি কৰিছে এতিয়া টেক্সখিনি কমাই দিছে ঠিক আছে ইমান বেছি ইম্পৰ্টেণ্ট নহয় এইখিনি বস্তু এই এগ্ৰিকালচাৰ বস্তুখিনি ইম্পৰ্টেণ্ট থুলমূলকে জানি থোৱা যে এইখিনি বস্তু আহিব যেতিয়া মিছনখিনি আহিব স্কিমছখিনি যেতিয়া ইমপ্লিমেণ্ট হ'ব সেই নামখিনি ইম্পৰ্টেণ্ট হ'ব ঠিক আছে এতিয়া ইয়াত ইমানখিনি ইম্পৰ্টেণ্ট নাই ইয়াত দেন চোৱা এইটো অলপ ইম্পৰ্টেণ্ট গভৰ্ণমেণ্টত কেপিটেল এক্সপেণ্ডিচাৰ বাঢ়িছে মই অলৰেডি ক'লোৱে ঠিক আছে 12.2 লাখ কৰোৰ গভৰ্ণমেণ্টে কি কৰিছে আটাইতকৈ মষ্ট ইম্পৰ্টেণ্ট যদি মই ইয়াৰ পৰা চাওঁ এইটো বস্তু বহুত ইম্পৰ্টেণ্ট নতুন ডেডিকেটেড ফ্ৰেড কৰিডৰ বনাম বুলি কৈছে ডেডিকেটেড ফ্ৰেড কৰিডৰ জুম কৰি দিওঁ নেকি ডেডিকেটেড ফ্ৰেড কৰিডৰ ঠিক আছে ডেডিকেটেড ফ্ৰেড কৰিডৰ মানে হেৰি আৰু মালগাড়ী ট্ৰেইন সেইবোৰ বনোৱা যোৱাৰ কাৰণে ডেডিকেটেড তোমাৰ ৰাস্তা বনাব অলৰেডি দুটা ডেডিকেটেড ফ্ৰেড কৰিডৰ আমাৰ ইণ্ডিয়াত আছে এটা আছে তোমাৰ ইয়াৰ পৰা চোৱা এই ইমেজখনত আছে এইটো চোৱা এটা আছে তোমাৰ ডানকুনি ৱেষ্ট বেংগলৰ পৰা লুধিয়ানা পাঞ্জাৱলৈকে আৰু আনটো আছে তোমাৰ মুম্বাইৰ পৰা তোমাৰ হেৰিলৈকে দাদ্ৰি ঠিক আছে এই দুটা তোমাৰ ইণ্ডিয়াৰ ফ্ৰেড কৰিডৰ এতিয়া গভৰ্ণমেণ্টে কৈছে যে আমি 3 নম্বৰ ফ্ৰেড কৰিডৰ এটা বনাম এই যোনটো ডানকুনি ৱেষ্ট বেংগলৰ পৰা আমি ডাইৰেক্ট গুজৰাটলৈকে কানেক্ট কৰি দিম আগতে এনেকৈ আছিলে আৰু এটা এনেকুৱা আছিলে এতিয়া এনেকৈ ট্ৰাইংগল শ্বেপত আৰু এটা কানেক্ট কৰি দিব ত' তোমাৰ ৰেলৱে লাইন বঢ়াব য'ত তোমাৰ মালগাড়ী মুভমেণ্ট ডেডিকেটেডলি ফৰ মালগাড়ী মুভমেণ্ট ৰেলৱে ট্ৰেক বনাব ঠিক আছে আৰু গভৰ্ণমেণ্টে কি কৈছে আমি 20টা নতুন নেশ্যনেল ৱাটাৰৱেজ বনাম জলমাৰ্গ ঠিক আছে যেনেকুৱা আমাৰ নেশ্যনেল ৱাটাৰৱেজটো শদিয়াৰ পৰা ধুবুৰী এনেকুৱা 20টা আৰু নতুন নেশ্যনেল ৱাটাৰৱে ডেভেলপ কৰিম বুলি কৈছে দেন লঞ্চ অফ এ কোষ্টেল কাৰ্গো প্ৰমোশ্যন স্কিম টু ইনক্ৰিজ দ্য শ্বেয়াৰ অফ ইনলেণ্ড ৱাটাৰৱেজ ত' তোমাৰ ইনলেণ্ড ৱাটাৰৱেজত কি হয় তোমাৰ কাৰ্গো মুভমেণ্ট হয় নাই কাৰ্গো শ্বিপছবোৰ যায় হয়নে ত' সেই কাৰ্গোৰ মুভমেণ্ট শ্বিপছৰ যাতে আৰু বেছিকৈ মুভমেণ্ট হয় সিহঁতৰ কাৰণে এটা নতুন প্ৰমোশ্যন স্কিম এটা আনিম বুলি কৈছে চাপ'জ মোৰ কাৰ্গো যাব মই কোম্পানী হয় মই এতিয়া যদি জলমাৰ্গেৰে যদি পঠাওঁ মই ৱাটাৰৱেজ থ্ৰুদি যদি পঠাওঁ গভৰ্ণমেণ্টে মোক কিবা এটা ইনচেণ্টিভ দিব বা সেইটো যদি মই ৰাস্তাৰে পঠিয়াওঁ ট্ৰেন্সপৰ্ট কৰাওঁ মই ইনচেণ্টিভ নাপাওঁ ত' যদি মই ইনচেণ্টিভ পাই আছোঁ মই সেইফালে পঠাম ত' ৱাটাৰৱেজ পঠাম তেনেকুৱা টাইপৰ চিমিলাৰ কাইণ্ড অফ থিং এটা গভৰ্ণমেণ্টে আনিব এতিয়া দেন পূৰ্বদেয়া ডেভেলপমেণ্ট অফ ইণ্টিগ্ৰেটেড ইষ্ট কোষ্ট ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ চ' যোনটো আমাৰ ইণ্ডিয়াৰ ইষ্টাৰ্ণ কোষ্ট আছে তাত এটা ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ এটা বনাম বুলি কৈছে মানে মেইনলি তাত ইণ্ডাষ্ট্ৰিয়েল বহুতখিনি ছেট আপ কৰাব গভৰ্ণমেণ্টে ঠিক আছে এইখিনি ইম্পৰ্টেণ্ট যিখিনি মই মাৰ্ক কৰিলোঁ ঠিক আছে চব বস্তু মনত ৰখা দৰকাৰ নাই বাজেটত দেন ensuring long-term energy security and stability. So ইয়াত মেইনলি গভৰ্ণমেণ্টে কৈছে যে যিখিনি তোমাৰ এনাৰ্জি মেনুফেকচাৰিং যিখিনি হেৰি হয় বেটাৰী হওক চ'লাৰ পেনেলছ হওক ঠিক আছে এইবোৰৰ ওপৰত গভৰ্ণমেণ্টে কি কৰিছে এতিয়া আৰু বেছি যাতে প্ৰডাক্টবোৰ ডেভেলপ হয় সেইটো কাৰণে গভৰ্ণমেণ্টে এটা ইনচেণ্টিভ দিব এইবোৰ বেটাৰী দেখিছেনে বেটাৰী চ'লাৰ পেনেল উইণ্ড পেনেল হয়নে দেন তোমাৰ এইখিনি তোমাৰ কি হয় নিউক্লিয়াৰ এনাৰ্জি হয়নে
চ' এইবোৰত কি হ'ব গভৰ্ণমেণ্টে এতিয়া ডিউটি বহুতখিনি কমাই দিব যাতে ৰিনিউৱেবল এনাৰ্জি ছেক্টৰটো যাতে গ্ৰ'থ হয় দেন আৰবানাইজেশ্যনৰ কাৰণে গভৰ্ণমেণ্টে কি কৰিছে যদি ইকনমিক চাৰ্ভে চাইছা আৰবানাইজেশ্যনৰ ওপৰত এটা ডেডিকেটেড চেপ্টাৰ এটা আছে ইকনমিক চাৰ্ভেত তাত আৰবানাইজেশ্যনৰ ইছ্যুজখিনি কোৱা আছে যে অলমষ্ট তোমাৰ 17 ঘণ্টা নে কিমান তোমাৰ পাৰ ডে তোমাৰ লছে হয় এনেকুৱা ঠিক আছে এইবোৰ হেৰিৰ ওপৰত ট্ৰাফিক জাম এইবোৰ কাৰণে চ' গভৰ্ণমেণ্টে এতিয়া কি কৰিছে গ্ৰ'থ কানেক্টৰ বনাব গ্ৰ'থ কানেক্টৰ মানে 7টা হাই স্পীড ৰেল কৰিডৰ বনাব গভৰ্ণমেণ্টে হাই স্পীড ৰেল কৰিডৰ মেট্ৰৰ নিচিনা বস্তু ঠিক আছে ফৰ এক্সাম্পল মুম্বাই টু পুনে পুনে টু হায়দৰাবাদ টু বেংগালুৰু হায়দৰাবাদ টু চেন্নাই চেন্নাই টু বেংগালুৰু দিল্লী টু বাৰাণসী বাৰাণসী টু শিলিগুৰি ত' পেচেঞ্জাৰ মুভমেণ্টৰ কাৰণে হাই স্পীড ৰেল লাইন গভৰ্ণমেণ্টে বনাব মেইনলি টিয়াৰ 2 টিয়াৰ 3 চিটিজৰ কি হ'ব তোমাৰ যাতে বাছ ট্ৰেইনছ ট্ৰেন্সপৰ্টেশ্যন এইখিনি মুভমেণ্ট যাতে বেছি ভাল হয় ৰেজিলিয়েণ্ট হয় মানুহৰ যাতে টাইমটো যাতে কম লাগে ট্ৰাফিক জামত যাতে নফচে সেইবোৰৰ ওপৰত গভৰ্ণমেণ্টে নতুন নতুন ইনিচিয়েটিভ ল'ব দেন থাৰ্ড পিলাৰ ডেট ইজ পিপল চেন্ট্ৰিক ডেভেলপমেণ্ট ফাৰ্ষ্ট আৰু ছেকেণ্ড পিলাৰটো হৈ গ'ল ঠিক আছে থাৰ্ড পিলাৰ পিপল চেন্ট্ৰিক ডেভেলপমেণ্ট ইয়াত গভৰ্ণমেণ্টে কি কৰিম বুলি কৈছে এইটো মই অলৰেডি কৈছিলোঁ যে 1.5 লাখ স্কিল কেয়াৰ গিভাৰ্ছক ট্ৰেইন কৰিব দেন তোমাৰ চেল্ফ হেল্প এণ্টাৰপ্ৰিনিয়ৰ মাৰ্চ কিছুমান বনাব য'ত তোমাৰ চোৱা যিখিনি চেল্ফ হেল্প গ্ৰুপ আত্মসহায়ক গোট আছে নহয় সিহঁতে কি কৰে কিছুমান ইম্পৰ্টেণ্ট প্ৰডাক্টছবিলাকবোৰ বনায় মানে কিছুমানে গামোচা বনালে পিঠা বনালে সেই বস্তু মানে বিক্ৰী ক'ত কৰিব মাৰ্কেট লাগিব ন চ' গভৰ্ণমেণ্টে কিছুমান এতিয়া চেল্ফ হেল্প মাৰ্ট বনাব যেনেকৈ ভি মাৰ্ট আছে নহয় সেনেকুৱা মাৰ্কেটত তোমাৰ কি কৰিব আত্মসহায়ক গোটবোৰ যাব নিজৰ প্ৰডাক্টবোৰ এতিয়া তাত বিক্ৰী কৰিব পাৰিব দেন দিব্যাংজন কৌশল যোজনা ত' যিখিনি তোমাৰ ডিজেবল পিপল আছে তেওঁলোকৰ লাইভলিহুড ছাপৰ্ট স্কিলিং ডেভেলপমেণ্ট এইবোৰ থ্ৰু দিব্যাং কৌশল যোজনা তেওঁলোকক স্কিল ডেভেলপমেণ্ট কৰিব দেন দিব্যাং সাহাৰা যোজনা যোনখিনি ফিজিকেলি ডিজেবল পিপল তেওঁলোকক কি লাগে আৰ্টিফিচিয়েল হেণ্ড লাগে কিছুমানৰ আৰ্টিফিচিয়েল লেগছ লাগে কিছুমান শুনা নাপায় মেচিনছ লাগে হয়নে ত' সেইবোৰ মেনুফেকচাৰিং কৰাৰ কাৰণে এটা PSU এটা আছে আৰ্টিফিচিয়েল লিম্বছ মেনুফেকচাৰিং কৰ্পৰেশ্যন অফ ইণ্ডিয়া চ' সেই PSUটোৱে বা কোম্পানীটোৱে কি কৰিব এই ডিভাইচেছখিনিবোৰ বনাব ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট আৰু বেছি কৰিব যাতে আৰু বেছি এফেক্টিভ ৱেত কেনেকৈ এইবোৰ ডিভাইচবোৰ বনাব পাৰি কাৰোবাৰ হাত নাই হাত এখন বনাব লগা হ'ল ঠিক আছে চ' সেইবোৰ বস্তু বনাই কেনে যিখিনি ডিজেবল পিপল আছে তেওঁলোকক গভৰ্ণমেণ্টে দিব এতিয়া দেন ষ্ট্ৰেংথেন PM দিব্যাসা কেন্দ্ৰাছ মডাৰ্ণ ৰিটেইল ষ্টাইল চেণ্টাৰ্ছ and setting up of NIMHANS 2 and upgrading National Mental Health Institution in Ranchi and Tezpur. So mental health er upor government e guruttw dim boli koise. So already jikhini mental health institution ase Ranchi ase aru amar Asomot ase Tezpurot. So tat aru beshi infrastructure upgrade koribo aru notun eta institution banabo. He naam to dibo NIMHANS 2 boli. Mental health institution eta hoy ta sarat aru notun ke institution ta khulibo government e. Then establishing emergency and trauma care center in district hospitals. So যিখিনি emergency care center থাকে district hospital বোৰত সেইবোৰ আমি দেখা নাপাওঁ মেইনলি তোমাৰ কি ডাঙৰ ডাঙৰ হস্পিটেল বোৰত থাকে emergency care তো এতিয়া সৰু সৰু district hospital বোৰতো emergency care center বনাব then trust based governance fourth pillar ঠিক আছে ইয়াত চোৱা মেইনলি এক্সাম পাৰ্সপেক্টিভত ইমান বেছি ইম্পৰ্টেণ্ট নাই বস্তুটো বুজি লোৱা যে বস্তুটো হয় কি তো যিখিনি অথৰাইজ ইকনমিক অপাৰেটৰ আছিলে সিহঁতে মানে হেৰি কৰে তেওঁলোকে কি কৰে এক্সপৰ্ট ইম্পৰ্টৰ বিজনেছ কৰে চ' এক্সপৰ্ট ইম্পৰ্টৰ বিজনেছ কৰিলে কি হ'ব উইদিন চাৰ্টেন পিৰিয়ড অফ টাইম তেওঁলোকে বিল পায় গভৰ্ণমেণ্টৰ কিছুমান ত' সেই বিলবোৰ কি কৰে গভৰ্ণমেণ্টক জমা কৰিব লাগে পইচাবোৰ দিব লাগে কাষ্টম ডিউটি হওক বা কিবা কিছুমান হেৰি দিব লগা হ'ল টেক্সে দিব লগা হ'ল চ' সেইবোৰ কি হয় গভৰ্ণমেণ্টত উইদিন আ চাৰ্টেন টাইম পিৰিয়ড গভৰ্ণমেণ্টক পে' কৰিব লাগে আগতে কি কৰিছিলে ছাপ'জ মই ইকনমিক অপাৰেটৰ হয় মই ইয়াৰ পৰা জোতা পঠাই আছো US-ত তো মই 15 দিনৰ ভিতৰত যিখিনি পইচা আছে গভৰ্ণমেণ্টক দিব লগা আছে সেইখিনি মই ক্লিয়াৰ কৰিব লাগিব এতিয়া অলপমান টাইমটো এক্সটেণ্ড কৰি দিলে 15 দিন নহয় 30 দিনৰ ভিতৰত দিলেও হ'ব যোনটো কাষ্টম ডিউটি আছে ডিলেইং অফ কাষ্টম ডিউটি লিখি দিছো মই বুজাবৰ কাৰণে ঠিক আছে দেন এক্সটেনশ্যন অফ ভেলিডিটি পিৰিয়ড অফ এডভান্স ৰুলিং বাইণ্ডিং অন কাষ্টমছ ফ্ৰম 3 years to 5 years
তোমাৰ আগতে 3 বছৰ পিছত 3 বছৰৰ মূৰত কিছুমান যদি হেৰি আছিলে, ধৰি লোৱা মোৰ কাষ্টম ডিউটি দিব লগা আছে, কিবা ডিছপিউট আহিলে, গভৰ্ণমেণ্টে মোক ক'লে যে বেছিকে কাষ্টম ডিউটি দিব লাগিব, বাট মোৰ অপিনিয়ন মতে কাষ্টম ডিউটি কমকে দিব লাগে। ত' মোৰ কেছ চলিব এতিয়া গভৰ্ণমেণ্টৰ লগত। চ' গভৰ্ণমেণ্টে যিখিনি ৰুলিং দিব, কোৰ্টত যিখিনি কেছ চলিব, ত' কোৰ্টে ছাপ'জ কৈ দিয়ে এনেকে যে 3 বছৰৰ মূৰত যিখিনি তোমাৰ হেৰি আছিলে, পইচা আছিলে, সেইখিনি ক্লিয়াৰ কৰি দিয়া। ত' এইটো বস্তু এতিয়া এক্সটেণ্ড কৰিলে। আগত 3 বছৰৰ ভিতৰত দিব লগা আছিলে। চ' যদি কিবা ডিস্পিউট হয় গভৰ্ণমেণ্ট আৰু অপাৰেটৰ মাজত 3 বছৰৰ মূৰত বস্তুটো ক্লিয়াৰ কৰি দিব লাগে। এতিয়া সেই 3 বছৰটো এক্সটেণ্ড কৰি কেনে 5 বছৰ কৰি দিছে। জাষ্ট বুজি লোৱা বস্তুখিনি, এইবোৰ এক্সামত নাহে, ঠিক আছে? জাষ্ট চিম্পলি বুজি লোৱা। Then filing of bill of entry by a trusted importer and arrival of goods to automatically notify customs. এতিয়া suppose bill of entry, suppose মোৰ কিবা এটা বিল আছে, ঠিক আছে? মোৰ এইখিনি খৰচ হ'ব ইম্পৰ্ট কৰোঁতে বা এক্সপৰ্ট কৰোঁতে, ইমান টকাৰ বস্তু মোৰ গৈ আছে আৰু মোৰ কাষ্টম যদি ইমান লাগিব। সেইটো এখন বিল মই এতিয়া আপলোড কৰি দিম। আপলোড কৰি দিয়াৰ লগে লগে অট'মেটিকেলি সেই কাষ্টম ডিপাৰ্টমেণ্ট থাকিব ন গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ, সেই কাষ্টম ডিপাৰ্টমেণ্টে অট'মেটিকেলি নটিফাই হৈ যাব, মানে অট'মেটিকেলি গম পাই যাব, ঠিক আছে, এজন এক্সপৰ্টাৰ বা ইম্পৰ্টাৰৰ ইমানখিনি বিল আছে, সেইখিনি আমি এতিয়া চাব লাগিব, ক্লিয়াৰ কৰিব লাগিব। Then transformation of custom warehousing framework into a warehouse operator centric system. Suppose বাহিৰৰ পৰা কিবা এটা বস্তু আহিলে, ঠিক আছে, কণ্টেইনাৰ আহিলে, এতিয়া ৱেৰহাউচত থাকিব লাগিব। ৱেৰহাউচ মানে গম পোৱা? গোডাউন, ঠিক আছে? আৰু গোডাউনৰ ৰেচপনচিবিলিটি আগতে কাৰ আছিলে? গভৰ্ণমেণ্টৰ আছিলে, কাষ্টমাৰ চাইছিলে, কাষ্টম ডিপাৰ্টমেণ্টে। এতিয়া গভৰ্ণমেণ্টে কৈছে যে আমি ট্ৰাষ্ট কৰিছো, আমি নাচাওঁ বস্তুখিনি, কোনোবা এটা ছাপ'জ প্ৰাইভেট কোম্পানী দি দিব, তেওঁলোকে চাব। ত' তেওঁলোক কি নাম দিছে? অপাৰেটাৰ দিছে, ৱেৰহাউচ অপাৰেটাৰ। ত' এতিয়া আমি ৱেৰহাউচ অপাৰেটাৰ চেণ্ট্ৰিক চিষ্টেমত যাম, ঠিক আছে? চ' সেইখিনিয়ে ট্ৰাষ্ট বেছড গভৰ্ণেন্স, সেইকাৰণে কৈছে ট্ৰাষ্ট। এতিয়া আমি বিশ্বাসটো বেছিকে দেখাম, ঠিক আছে? দেখিছা নাই? ট্ৰাষ্ট মানে কি? টাইমলাইনটো তোমাৰ এক্সটেণ্ড কৰি দি আছে, হয়নে? দেন ইজ অফ ডুইং বিজনেছ এণ্ড ইজ অফ লিভিং। তিনিটা বস্তু ইম্পৰ্টেণ্ট, 4টা বস্তু ইম্পৰ্টেণ্ট ইয়াত, ঠিক আছে? ইমানখিনি মনত ৰাখিব নালাগে, টেন ডিটেইলছ এইবোৰ নালাগে এক্সামৰ কাৰণে। মনত ৰাখিবা, যিখিনি বাহিৰৰ মানুহ আছে, তেওঁলোকে যদি আমাৰ ইণ্ডিয়াত যদি ইনভেষ্ট কৰিব বিচাৰে, ঠিক আছে, থ্ৰু শ্বেয়াৰ মাৰ্কেট বা লিষ্টেড ইণ্ডিয়ান কোম্পানীজ, তেওঁলোকৰ কাৰণে কি হৈছে এতিয়া, পাৰ্মিশ্যনবোৰ আগতে যিমান ষ্ট্ৰিঞ্জেণ্ট আছিলে, টাফ আছিলে, এতিয়া পাৰ্মিশ্যনখিনি ৰিলেক্স কৰি দিয়া গৈছে। ছেকেণ্ড ইজ, ছাপ'জ কাৰোবাৰ এক্সিডেণ্ট হৈ গ'ল, এইবোৰ ক্লেইমবোৰত তোমাৰ হেৰি হয় ন, ট্ৰিবুনেল থাকে ন। ছাপ'জ মই কাৰোবাৰ গাড়ী খুন্দা মাৰিলো, সিহঁতে মোৰ ওপৰত কেছ দি দিলে, মই এইখিনি পইচা দিব লাগিব, মই কৈছো নিদিওঁ বুলি, কেছ চলিব, হয়নে? কেছ চলাৰ পিছত কিবা এটা ছেটেলমেণ্ট হ'ব, ছেটেলমেণ্টত কাৰোবাক কোনোবা এটা পাৰ্টিয়ে পইচা ভৰিব লাগিব, হয়নে? চ' তাত কি কৈছে? ইণ্টাৰেষ্ট এৱাৰ্ডেড উইল বি ডান এৱে উইথ। ছাপ'জ মোৰ কেছটো চলাওঁতে 10 বছৰ লাগি গ'ল, 10 বছৰতো ইণ্টাৰেষ্ট কিবা এটা দিব লাগে ন, এতিয়া সেই ইণ্টাৰেষ্টটো দিব নালাগে বুলি কৈ দিলে। ছাপ'জ মোৰ কেছ চলি আছিলে 1 লাখ টকাৰ, সেই 1 লাখ টকাৰ কেছটো গৈ কেনে 10 বছৰ চলিয়ে আছে, 10 বছৰত সেই 1 লাখ টকাৰ ভেলুটো বেছি বাঢ়ি যায় ন, ইণ্টাৰেষ্ট দিব লাগে মই। এতিয়া এই ইণ্টাৰেষ্টটো ৱেইভ অফ কৰি দিছে, ইণ্টাৰেষ্ট দিব নালাগে। যদি কেছ চলে এনেকুৱা, তাত দিব নালাগে। দেন ৰিডিউচ টেক্স কালেকশ্যন এট চ'ৰ্চ ফৰ পাৰ্চুইং এডুকেশ্যন এণ্ড মেডিকেল আণ্ডাৰ লিবাৰেলাইজ ৰেমিটেঞ্চ স্কিম। এইটোৱে, ছাপ'জ মই বাহিৰত পঢ়িব গ'লো, মই কিবা টেক্স পে' কৰিব লাগিব গভৰ্ণমেণ্টক। মেডিকেল পঢ়িব গ'লো বা ইঞ্জিনিয়াৰিং পঢ়িব গ'লো, সেই টেক্সটো এতিয়া কমাই দিছে। আগতে 5% টেক্স দিব লাগিছিলে, এতিয়া 2% টেক্স দিব লাগিব। সেইকাৰণে মই ক'লো যে ফৰেইন টুৰছ বা ফৰেইন ষ্টাডিখিনি এতিয়া চিপাৰ হৈ যাব। দেন আৰু এটা ইম্পৰ্টেণ্ট মনত ৰাখিবা, যিখিনি ড্ৰাগছ আৰু মেডিচিন আছে ফৰ কেঞ্চাৰ পেচেণ্টছ, তেওঁলোকৰ কাৰণে কাষ্টম ডিউটি কমাই দিলে। ছাপ'জ কিবা এটা কেঞ্চাৰ মেডিচিন মই বাহিৰৰ পৰা কিনিব লগা হ'ল, তাত মই কাষ্টম ডিউটি দিব লাগিব, এতিয়া কাষ্টম ডিউটি দিব নালাগে, যেতিয়া ইমপ্লিমেণ্ট হ'ব বাজেটখন, ঠিক আছে? দেন লাষ্ট পিলাৰ ইজ ফিস্কেল মেটাৰ্ছ। ত' ইয়াত গভৰ্ণমেণ্টে কি কৈছে, যোনটো 16 ফিনান্স কমিশ্যনৰ যোনটো ৰিপৰ্ট আছিলে, গভৰ্ণমেণ্টে কৈছে উই আৰ একচেপ্টিং ডেট ৰিপৰ্ট। ত' 16 ফিনান্স কমিশ্যনে কিছুমান ইম্পৰ্টেণ্ট মানে ছাজেশ্যন দিছিলে গভৰ্ণমেণ্টক। ত' গভৰ্ণমেণ্টত যিমান ইনকাম হয়, তাৰে 41% চেণ্টাৰৰ ওচৰত ৰাখিব আৰু বাকীখিনি ষ্টেটছক দিব। ত' সেইটো ফিনান্স কমিশ্যনে ছাজেষ্ট কৰিছিলে। সেই বস্তুটো গভৰ্ণমেণ্টে কি কৰিছে? একচেপ্ট কৰি লৈছে, ঠিক আছে, আমি 41% নিজৰ ওচৰত ৰাখিম, বাকীখিনি বিলাই দিম ষ্টেটছক।
Then provision of 1.4 lakh crore to states for upcoming financial year for rural and urban local body and disaster management grant. So rural development, panchayats, ঠিক আছে, municipality office, disaster management, এইবোৰৰ কাৰণে কি কৈছে, ফিনান্স কমিশনে কৈছিলে যে 1.5 লাখ কৰোৰকে এভৰি ষ্টেটছক গ্ৰান্ট হিচাপে দিব লাগে। তো সেই বস্তুটো তোমাৰ কি কৈছে, গভৰ্ণমেণ্টে একচেপ্ট কৰি লৈছে, ঠিক আছে, উইল প্ৰভাইড। বুজিছা, গম পাইছাতো? দেন ফিজিকেল কনচলিডেশ্যনৰ ওপৰত কিছুমান ইম্পৰ্টেণ্ট ডিচিশ্যন চোৱা। চ' গভৰ্ণমেণ্টৰ ডেপ্ট টু জিডিপি, ডেপ্ট টু জিডিপি মানে গভৰ্ণমেণ্টৰ ধাৰ কিমান আছে। যদি গভৰ্ণমেণ্টৰ জিডিপি 100 rupees হয়, তাৰে যদি 50 rupees তোমাৰ ধাৰ হৈ আছে, ডেট মিনছ কিমান হৈ আছে তোমাৰ, 50% ধাৰে হৈ আছে, হয়নে? গভৰ্ণমেণ্টৰ 50% জিডিপি ক'ৰ পৰা, জিডিপিৰ এমাউণ্ট তাৰে 50% কি ধাৰে হৈ আছে। তো গভৰ্ণমেণ্টৰ বৰ্তমান ডেপ্ট টু জিডিপি ৰেচিঅ' হ'ল তোমাৰ 55.6%, ঠিক আছে। 100 টকাৰ 55.6%, 55.6 rupees কি হৈছে, ধাৰে হৈ আছে। তো গভৰ্ণমেণ্টে কি কৈছে যে বাই 2030 আমি এই ধাৰটো কমাই 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 কেনে 50 প্লাছ মাইনাছ 1 লেকে আনিম। 50 minus 1 কিমান, 49, 50 plus 1 কিমান, 51। তো 49 to 51% ভিতৰত আমি ৰাখিম বুলি টাৰ্গেট লৈছো। আৰু গভৰ্ণমেণ্টে কি কৈছে যে in 2025-26 the fiscal deficit has been estimated at par with 4.4%, ঠিক আছে, এইখিনি বস্তুৱে। চ' ফিজিকেল ডেফিচিট কি আছিলে, 4.4% আছিলে লাষ্ট ইয়াৰ। ফিজিকেল ডেফিচিট মানে গভৰ্ণমেণ্টে কিমান ধাৰ ল'ব সেইটো বস্তু বুজায় মানে, ঠিক আছে। ডেফিচিট মানে কিমান কম পৰি আছে। ত' সেইটো আছিলে তোমাৰ 4.4% অফ জিডিপি গভৰ্ণমেণ্ট ধাৰ লৈ আছিলে। এতিয়া সেইটো বস্তু কমাই কেনে 4.3 লৈ আনিম বুলি কৈছে, মানে ধাৰটো কমাম বুলি কৈছে, ঠিক আছে। দেট ইজ দি টাৰ্গেট। চ' ইয়াত ডেটাবোৰ দি থোৱা আছে, ডেফিচিট ট্ৰেণ্ডছ, ফিজিকেল ডেফিচিট তোমাৰ 2026-27 এইটো চোৱা 4.3, মই কৈছো ন টাৰ্গেট এইটো 4.3, আগতে 4.5 আছিলে। আৰু ৰেভিনিউ ডেফিচিটৰ টাৰ্গেট কিমান, 1.5, আৰু প্ৰাইমেৰী ডেফিচিটৰ 0.70, আৰু এফেক্টিভ ৰেভিনিউ ডেফিচিট 0.30। এতিয়া ফিজিকেল ডেফিচিট গম পোৱা, ধাৰ লওঁতে কিমানখিনি লাগিব। আৰু ৰেভিনিউ ডেফিচিট মানে ৰেভিনিউ এক্সপেণ্ডিচাৰ মাইনাছ ৰেভিনিউ ৰিচিভছ। ত' গভৰ্ণমেণ্টৰ যিমান ৰেভিনিউৰ পৰা খৰচ হৈ আছে আৰু ৰেভিনিউ ৰিচিভ যিমান ইনকাম হৈ আছে, তাৰ যোনটো ডিফাৰেঞ্চ, দেট ইজ ৰেভিনিউ ডেফিচিট। ত' এইখিনি ইকনমিক্সতটো পঢ়িছা চাগে, নাই পঢ়াব লগা, পঢ়াইছো এইখিনি। ৰেভিনিউ ডেফিচিট কি হয়, প্ৰাইমেৰী ডেফিচিট কি হয়, এইখিনি আকৌ পঢ়াব নাযাওঁ, এটা ক্লাছ লাগিব আৰু, ঠিক আছে। হেৰিক পঢ়াম বাৰু, ফাৰ্ষ্ট টাইমত পঢ়ামে। ত' এইখিনি আছিলে ডেফিচিট ট্ৰেণ্ডছ। ত' ইয়াৰে MCQ খিনি মই নেক্সট ছানডে তোমালোকৰ এই বাজেটৰ ওপৰত এটা টেষ্ট ল'ম, ঠিক আছে, MCQৰ ওপৰত। ত' এইখিনি আছিলে বাজেটৰ। কিবা যদি ডাউট আছে যদি সোধা। আৰু মই যিখিনি কথা ক'লো গ্ৰাফৰ থ্ৰু দি, এইখিনি বস্তু তোমালোকৰ ইয়াত এনেকে লিখা আছে। এফালে চোৱা, এইখিনি গ্ৰাফত যে মই দেখালো যে, এইখিনি বস্তু ইয়াত বাজেটৰ স্পীচটোৰ পৰা একজেক্ট ক্ৰপ কৰি কেনে ইয়াত তোমালোকৰ কাৰণে দি থোৱা আছে। এবাৰ জাষ্ট ৰিডিং মাৰি লোৱা বস্তুখিনি, ৰিডিং মাৰাৰ কাৰণে বস্তুখিনি দি থোৱা আছে। একেখিনি বস্তুৱে দেখিছেনে, বায়' ফাৰ্মাৰ শক্তি, ইণ্ডিয়া ছেমি কণ্ডাক্টৰ মিছন, ৰেয়াৰ আৰ্থ কৰিডৰ, কেমিকেল পাৰ্ক, গোটেইখিনি কথা কৈছো মই গ্ৰাফৰ থ্ৰু দি বুজাইছিলো, মই পিকচাৰ থ্ৰু দি ইয়াত তোমাৰ লিখা আছে, ঠিক আছে। এবাৰ এবাৰ ৰিডিং মাৰি দিবা বস্তুখিনি, ঠিক আছে। কণ্টেইনাৰ মেনুফেকচাৰিং, হয়নে, দেন টেক্সটাইল ছেক্টৰৰ কাৰণে কি কি আছে। চ' যিখিনি বস্তু ক'লো এইখিনি এবাৰ এবাৰ জাষ্ট ৰিডিং মাৰি দিলে হ'ল, বুজি পাবা, ঠিক আছে। কিবা যদি ডাউট আছে সোধা এতিয়া, কোৱা। অহ, এইটো চালে হ'ব। হেৰি প্ৰিলিমছ আউট কৰাই দিম দিয়া, প্ৰিলিমছ মেইনছ আউট কৰাই দিম, প্ৰিলিমছত ইমান নাহে চাৰ্ভে। হৈ যাব। ত' ইয়াততো তোমাৰ এক্সাম ৰিলেটেড ইমান বস্তু ইম্পৰ্টেণ্ট নায়েই, জাষ্ট ট্ৰেণ্ডছখিনি মনত ৰাখিবা। কাৰণ কি চোৱা, স্কিমখিনি ইয়াত গভৰ্ণমেণ্টে কি কৰিছে, এটা ফ্ৰেমৱৰ্ক এটাহে দিছে, সেইখিনি ইমপ্লিমেণ্ট হওঁতে আকৌ তোমাৰ 1 বছৰ লাগি যাব। সেই 1 বছৰ পিৰিয়ডত এইখিনিৰ ওপৰত বেছ কৰি যিখিনি স্কিমছ আনিব, ডেট স্কিমছ আৰ ইম্পৰ্টেণ্ট। বাজেটখিনি থুলমূলকৈ বুজি লোৱা যে ইকনমিত চলি কি আছে, গভৰ্ণমেণ্টে কি কি বস্তু আনিব, আনাৰ পিছত যোনটো নাম দিব, যোনটো স্কিম দিব, সেই স্কিমছ আৰ ইম্পৰ্টেণ্ট ফৰ এক্সাম। এইটো জাষ্ট তোমাৰ ফ্ৰেমৱৰ্ক এটা, এইখিনি বস্তু আনিব গভৰ্ণমেণ্টে, ছেমি কণ্ডাক্টৰ মিছন আনিব, দেন বায়' ফাৰ্মা শক্তি আনিব। যেতিয়া সেই স্কিমবোৰ যেতিয়া ইমপ্লিমেণ্ট কৰিব,
তেতিয়া ফিচাৰ্ছবোৰ দি দিব গভৰ্ণমেণ্টে যে এইখিনি প্ৰভিজন আছে সেই প্ৰভিজনছখিনি এক্সামত আহে বুজিছা কিবা ডাউট আছে নেকি সুধা বাজেট বুজি পাইছানে ভাৱৰ্ণৱ মাহুৱা নিহাৰ নীলোৎপল পাইছো ছাৰ এনাৰ্জি শেষ নেকি এনাৰ্জি শেষ ছাৰ এতিয়া ইয়াতে যে বুদ্ধি চাৰ্কিট কেইটা মেনশ্যন কৰিছে তো এই প্ৰিলিমছৰ কাৰণে মানে বুদ্ধিজিমটো পাৰ্টলি ইম্পৰ্টেণ্ট হৈ যায় ন তেনেকে চাব গ'লে চাবা বুদ্ধিজমটো এনেও ইম্পৰ্টেণ্ট হয় ফিল্মখন ইম্পৰ্টেণ্ট হয় আহে বাৰু এইবাৰ ধৰি লওক আৰ্কিঅলজিকেল চাইটছখিনিও এবাৰ মেনশ্যন কৰি দিছে আৰ্কিঅলজিকেল চাইটছখিনি চাবা Then টুৰিজিমৰ ওপৰত চাবা টেলিস্কোপৰ আয়ুষ ফলোইঙত আহিব সেইবোৰে টেলিস্কোপৰ যিখিনি মই লোকেশ্যন দিলোঁ সেইখিনি মেচ দ্য ফলোইং আহিব পাৰে ফিল্মছত দেন সেইবোৰ আহিব পাৰে তোমাৰ এইটো আয়ুষৰ ওপৰত চাবা আয়ুষ চেক্টৰটো চাবা ট্ৰেডিশ্যনেল মেডিচিন চাবা হু ট্ৰেডিশ্যনেল মেডিচিন চেণ্টাৰ ক'ত আছে চাবা সেইবোৰ বস্তু চাবা আৰু কিবা ডাউট আছে নে সুধাচোন বুজি পাইছানে থুলমূলকে বুজাব পাৰিছোনে পাইছো ভাৱৰ্ণৱ মহুৱা নিহাৰ হয় ছাৰ বুজি পাইছো ঠিক আছে কিবা আৰু তোমালোকে বুজি পঢ়ি পাইছা পেলাই বুজি নাপালে আপোনাক সুধিম পঢ়িবা এবাৰ এই পিডিএফটো মই দি দিম কিবা যদি বুজি নোপোৱা মোক সুধিবা ঠিক আছে ঠিক এবাৰ আছে ছাৰ সেইখিনি পঢ়িবা আৰু তোমালোকক মই এটা বস্তু ছাজেষ্ট কৰোঁ মানে সেইটো ময়ো কৰিছিলোঁ তোমালোকে যদি পাৰা চোৱা এইখনতো পঢ়িলাই ঠিক আছে যদি তোমালোকৰ ওচৰত টাইম আছে 1 ঘণ্টা 24 মিনিট টাইম এটা ওলাবা আজি সানসাদ টিভিত যাবা ইউটিউব চেনেলটোত তাত যোনটো ফিনান্স মিনিষ্টাৰৰ যোনটো বাজেট স্পীচ মই ৰেকমেণ্ড কৰোঁ যে তোমালোকে সেই স্পীচটো গোটেইখিনি এবাৰ শুনা ফ্ৰী টাইমত এনে শুনিবা ঠিক আছে পঢ়িলা নহয় বস্তুখিনি ক্লাছটো কৰিলা নহয় তেতিয়া বস্তুবোৰ আৰু বেছি ৰিলেট কৰিব পাৰিবা ঠিক আছে স্পীচটো এবাৰ শুনিবা সেইটো যদি কৰিব ইচ্ছা নাই আৰু এটা উপায় আছে budget.gov.in বুলি মাৰিবা গভৰ্ণমেণ্টৰ যোনখন বাজেট স্পীচ ফিনান্স মিনিষ্টাৰৰ সেই স্পীচটো ডাউনলোড কৰিবা সেই স্পীচটো পঢ়িবা যদি শুনিব মন নাই ঠিক আছে দুটা কাম মই সেইটো মই পাৰ্চনেলি ছাজেষ্ট কৰিছোঁ তোমালোকে যদি কৰা তোমালোকৰ কাৰণে বেনিফিচিয়েল হ'ব ঠিক আছে আৰু এই বাজেট স্পীচৰ পৰা এইখিনি স্ক্ৰীনশ্বট লোৱা হৈছে ঠিক আছে তোমালোকে যদি পাৰা সময় আছে সময় থাকিবই বেলেগ কামটো নাই এতিয়া এবাৰ সানসাদ টিভিৰ এই স্পীচটো শুনিবা নহ'লে স্পীচটো পঢ়িবা যোনে পঢ়ি ভাল পোৱা পঢ়িবা যোনে শুনি ভাল পোৱা শুনিবা ঠিক আছে হ'ব আজিৰ কাৰণে এৰিছোঁ ক্লাছ আছে ন আৰু এটাৰ পৰা ঠিক আছে MCQটো কৰিবা নেক্সট ছানডে মই দিম বাৰু নেক্সট ছানডে ঠিক আছে হ'ব এৰিছোঁ কিবা ডাউট আছে নেকি কিবা ডাউট আছে বুজি পাইছাতো পঢ়িবা আজি তুমি ডাউট আছে সুস্মিতা ইকনমিক্স ৰিভাইজ কৰি তুমি পাহৰিছা ইকনমিক্স মই গম পাইছোঁ হ'ব তেন্তে এৰিছোঁ থেংক ইউ ছাৰ থেংক ইউ